Good evening, everyone. Amar Aji Reikir, second level or third class. আপোনালোকৰ কিবা ডাউট আছে নেকি আগৰখিনি ডাউটখিনি খুদক কাৰণ গোটেই ক্লাছত সকলোখিনি অহা নাই আহি লওক আহাৰ পাছত মই মেডিটেশ্যন কৰাম 2 মিনিট বা 5 মিনিট আমি আৰু ৰখো তাৰ মাজতে আপোনালোকৰ সেকেন্ড ডিগ্ৰী মই আগতে যিবিলাক পঢ়াইছিলো তাত কিবা ডাউট আছে নেকি ডাউটখিনি খুদিব পাৰে নীলাবা মানি যে কৈছিল আহিছে নেকি মানি নাই হা মই একচুয়ালি মই আজি গেলেৰী বাদে মই কৈ আছো তোমাৰ মোনামি বা বান্দানা ভুয়া আহিছে বাসাপি বাইদেউ আহিছে বাসাপি বাইদেউ ভিডিঅটো অফ হৈ আছে চন্দ্ৰলেখা নেওক আহিছে ডিম্পি ইলোৰা সীমা বাইদেউ অনামিকা ইপসিতা কৈলান ছাৰ মীৰা লহকৰ নয়নমণি দাস নীলিমা গগৈ পৰিণীতা শইকীয়া আৰু পম্পি ৰেণু গগৈ ৰীতা ফুকন ৰূপা ডেকা সন্তোষী কেওট সুৰভি গগৈ কৃষ্ণা দাস ঠিকে আছে খালি হেৰি নাই ৰশ্মিহে অহা নাই ঠিক আছে আৰু চুমকি আহিবলৈ আছে তাই আহিব বাৰু জইন হ'ব বাৰু চুমকি বা কোনোবা আগৰকে কিবা কৈছিলে বাকি মই পুৰণাখিনিৰ ফালে দি দিওঁ আৰু লিংকটো দেই কাৰণ আহিলে আধা আধি দি দিয়া হেল্ল' মেম হয় হয় কোৱা মই মানে কথা এটা সুধিব বিচাৰিছো সেলফ হিলিং যেতিয়া কৰিম সেলফ হিলিংটো হেল্ল' কৈ থাকা সেলফ হিলিং যেতিয়া কৰিম তেতিয়া হঞ্জাজেচনটো আঁকিব নালাগে নেকি হাতত একচুয়ালি কিয় মই কওঁ হঞ্চাজেচনটো আমি কানেকচন কৰিবলৈ ইউজ কৰো কিন্তু সেলফ হিলিংত আমি কি কানেকচন কৰিম হঞ্চাজেচন ডিভাইনৰ অল কাইণ্ড অফ হিলিং এনাৰ্জি মোৰ লগত কানেকচন কৰি দিওঁ ডিভাইনত বহুত হিলিং এনাৰ্জি আছে তেওঁলোকৰ লগত কানেকচন কৰিব হাতত এই অল কাইণ্ড অফ হিলিং এনাৰ্জি আহিব তেতিয়া হিলিংটো আৰু পাৱাৰফুল হ'ব কানেকচন কৰি ল'ব পাৰা একো কথা নাই আৰু এইটো যে আনক যেতিয়া হিলিং কৰিম তেতিয়া হঞ্চাজেচনটো বেলেগকে আকৌ মানে কানেক্ট কৰি ল'ব লাগিব নেকি হাতত অকাৰ বাদেও পাছতো কানেক্ট কৰি ল'ব লাগিব মই ডিসটেন্স হিলিং কৰিবা তুমি আনক এটাটো সেকেন্ড ডিগ্ৰীত আহিলে যেতিয়া ডিসটেন্স হিলিং কৰিব লাগিব তেতিয়া কানেকচন কেনেকে কৰিবা মই ইমান দেখাই দিছিলো তোমাৰ সন্মুখত তেওঁ ৰখি আছে হঞ্চাজেচন মোক কানেকচন কৰি দিয়া কানেক্ট কৰি দিয়া মই কম যে মই কল্যাণ ছাৰক হিলিং কৰিম মোক কল্যাণ ছাৰৰ লগত কানেকচন কৰি দিয়া কানেকচন কৰি দিয়া পাছত হঞ্চাজেচন যিকোনো সিম্বল আগতে মই কেইবাৰ মাতিব দিছো তিনিবাৰ মাতিবা তিনিবাৰ মাতি হঞ্চাজেচন মোক কল্যাণ ছাৰৰ লগত কানেক্ট কৰি দিয়ক কানেক্ট কৰিলো যেতিয়া কানেক্ট কৰিবা কি দেখিবা কল্যাণ ছাৰৰ নেভেলটো মোৰ নেভেলৰ লগত কানেক্ট হৈ গৈছে এটা ধুনীয়া হোৱাইট পোহৰ শুনা যদি বোলে মই মেম ভিজুৱেলাইজ কৰা নাই দেখোন হোৱাইট পোহৰ কি মোৰ অহা নাই নেকি ভিজুৱেলাইজ কৰিলেও ভাল নকৰিলেও একো কথা নাই আৰু নকৰিলে কি ভাবিবা আৰু প্ৰেক্টিচ কৰিবলগীয়া আছে আৰু প্ৰেক্টিচ কৰো ভিজুৱেলাইজ আহি যাব আৰু এটো নাভাবিবা মই ভিজুৱেলাইজ হোৱা নাই মোৰ কানেকচন হোৱা নাই নেকি একো মনত নাভাবিবা একো মই আগতে কওঁ লজিক লগাবা নিজৰ ফালৰ পৰা ধুনীয়াকে কৰি যাবা একদম স্মুথলি কৰি যাবা তুমি আমাৰ বেমাৰ হওঁতে কি এদিনত বেমাৰ হয় নেকি এদিনত বেমাৰ নহয় বেমাৰ হওঁতে আমাৰ টাইম লাগে ঠিক বেমাৰটো ভাল হওঁতেও অলপ টাইম লাগিব পাৰে কিছুমানৰ অৰাটো ষ্ট্ৰং থাকিলে সোনকালে ভাল হৈ যাব পাৰে কিছুমানৰ দেৰিকে ভাল হ'ব পাৰে এটো ভাবিবা ভাল হ'ব ভাল হৈ গ'ল এনেকে ভাবিবা হয় বাবা শুনিছে মই শুনিছো কোৱা নয়নমণি মানে কি বুলি কয় এবাৰ প্ৰটেকচন লৈ কেইজনক কৰিব পাৰি এবাৰ প্ৰটেকচন লৈ পাৰি ধৰি লওক এজনক কৰিলা প্ৰটেকচন ললা তেওঁৰ যিখিনি এনাৰ্জি তোমাৰ গাত আহিলে নিগেটিভ এনাৰ্জি সেইখিনি গ্ৰাউণ্ডিং কৰি ললা কৰিলে আকৌ লগে লগে কৰা যদি প্ৰটেকচন আৰু কৰিব নালাগে আকৌ হিলিং কৰা আকৌ গ্ৰাউণ্ডিং কৰা সেনেকে কৰি যাবা কিন্তু গ্ৰাউণ্ডিংটো প্ৰত্যেকবাৰে কৰিবা একেলগে তুমি ধৰা প্ৰত্যেকবাৰে কৰিবা কাৰণ তেওঁ এনাৰ্জিটো তোমাৰ গাত আহি যাব পাৰে ন হেল্ল' মেম হয় গ্ৰাউণ্ডিঙৰ ভিডিঅ'টো নাই পোৱা এবাৰ দি দিব নেকি অডিঅ'টো ঠিক আছে ইপসিতা গ্ৰাউণ্ডিঙৰ ভিডিঅ'টো লাগিছিলে মেছেজত দিছিলো আৰু
ইপচিতা দি দিবা। ঠিক আছে হ'ব। বাইদেউ ৰাতিপুৱা যে আমি প্ৰটেকশ্যনটো যে দিওঁ হয় সেইটো মানে দূৰত থকা মানুহ বিলাকক কেনেকে দিম মানে ঘৰৰ মানুহ যদি বাহিৰত থাকে তেতিয়া সঞ্চালন কানেক্ট কৰিব লাগিব নেকি কৰি ল'ব লাগিব সঞ্চালন কাৰণে মই সাপোজ মই কৈছো এখন দোকানত মই মানুহ মই নন লিভিং থিংছৰ কথা কৈছো দোকানৰ এতিয়া সাপোজ কাৰোবাৰ দোকান আছে কাৰোবাৰ অফিচ আছে তেতিয়া সঞ্চালন মোক আমুকৰ লগত কানেক্ট কৰি দিয়া কানেক্ট হৈ গ'ল কানেক্ট তুমি দেখিলা ভিজুৱেলাইজ কৰিলা বা মানুহজনকে ভিজুৱেলাইজ কৰিলা যাকে নহওক এতিয়া গাড়ী বেয়া হলেও আমি হিলিং কৰিব পাৰো কৰবাত বেলেগত তোমাক ঘৰৰ পৰা মানুহজন ওলাই গ'ল ওলাই যোৱাৰ পাছত এজেগাত পালেগৈ পাওঁতে ক'লে যে মোৰ গাড়ীখন বেয়া হৈছে তুমি হিলিং কৰি দিয়া অকমান তেতিয়াও কি কৰিব পাৰিবা সঞ্চালন মোক গাড়ীখনৰ লগত কানেক্ট কৰি দিয়া গাড়ীখনৰ লগত কানেক্ট হৈ গ'ল হিলিং দিয়া চকৰে চেহেকি সঞ্চালন তাইকো সৰি মই 3rd ডিগ্ৰী কৈছিলো চকৰে চেহেকি এই গাড়ীখন প্ৰটেকশ্যন দিয়া হিলিং হৈ গ'ল ভাল হৈ গ'ল গাড়ীখন চলা ভিজুৱেলাইজ কৰা সেনেকে চকৰে চেহেকি মাতি থাকি গাড়ীখনৰ চাৰিও চাইডে চকৰে চেহেকি ভিজুৱেলাইজ কৰি চোৱা গাড়ীখন ভাল হৈ গ'ল ঠিক তেনেকে মানুহকো তেনেকে হিলিং কৰিব পাৰা ৰাতিপুৱা প্ৰটেকশ্যন দিব পাৰা প্ৰটেকশ্যন কেনেকে দিবা চকুকেইটা বন্ধ কৰি লৈ মই তোমাক ইলৰাকে মই বাৰু প্ৰটেকশ্যন দিব লাগিলে ৰাতিপুৱা মোক ক'লে যে বা মোক কাইলে ৰাতিপুৱা মই আমুকলৈ যাম মোৰ তেনেকে ফোন আহে যে মই ক'বলৈ যাম মোক প্ৰটেকশ্যন দি দিব অলপ বা মই গাড়ী ফুৰিবলৈ যাম বা ক'ৰবাত যাম তেতিয়া মই ইলৰাক মই এবাৰ ভিজুৱেলাইজ কৰিলো সঞ্চালন তাৰপিছত ডাঙৰ এটা চকুৰে ড্ৰ কৰি গোটেই বডিটোৰ প্ৰটেকশ্যন দি দিলো নে সন্মুখৰ ফালৰ পৰা দিলো ৰাইট চাইডৰ পৰা দিলো লেফ্ট চাইডৰ পৰা দিলো বেক চাইডৰ পৰা দিলো প্ৰটেকশ্যন 24 আৱাৰ তেওঁ প্ৰটেকশ্যন দি থাকা প্ৰত্যেকটো বস্তু 24 আৱাৰ কাৰণে প্ৰটেকশ্যন হৈ যায় পানী ৱাটাৰ চাৰ্জ 24 আৱাৰ কাৰণে থাকে মই আগতে কৈছো ন 24 আৰু পিছদিনাখন আকৌ প্ৰটেকশ্যন দিবা কিন্তু নিজৰ ঘৰখন এতিয়া ঘৰত আছা ঘৰখনত এটা কাম কৰিম মই এতিয়াতো ক্লাছটো ষ্টাৰ্ট কৰি দিলো যেতিয়া মই ক্লাছ শেষ হোৱা 10 মিনিটৰ আগত এটা মেডিটেশ্যন সৰু কৰাম যেহেতু মই আজি মেডিটেশ্যন এটা কৰাম ভাবিছিলো এতিয়া ক্লাছখিনি মই কণ্টিনিউ কৰি দিওঁ নিজৰ ঘৰখনত ৰাতিপুৱা শুই উঠি কেনে ডাঙৰ চকুৰে এটা ড্ৰ কৰিলা এনেকে যিমান হাতখন ডাঙৰ কৰিব পাৰি চকুৰে মোৰ ঘৰখনৰ নিগেটিভ বিলাক আঁতৰি গ'ল নিগেটিভ এনাৰ্জি বিলাক আঁতৰি গ'ল সকলো নিগেটিভ আঁতৰি গ'ল তাৰপিছত চকৰে মোৰ ঘৰখন প্ৰটেকশ্যন হৈ গ'ল হিলিং আৰু সদায় হিলিং কৰোতে চকু বন্ধ কৰি কৰিবা কিন্তু কেতিয়াবা বোলে মানুহৰ মাজত আছো কৰবাত আছো হিলিং কৰিবলগীয়া হ'ল তেতিয়া চকুকেইটা খুলি কৰিলেও কথা নাই কিন্তু পাৰিলে চকু বন্ধ কৰি হিলিং কৰিবা হিলিং বেছি ভাল হয় আমি আলফা লেভেলত গুচি যাওঁ যিটো নেকি আলফা লেভেল তোমালোকে 3rd ডিগ্ৰীত গম পাবা আলফা লেভেল কি যেতিয়া 3 আহিবা তেতিয়া গম পাবা আলফা লেভেলটো কি এনেও চকুকেইটা বন্ধ কৰি যেতিয়া হিলিং কৰো আমি আমাৰ মাইণ্ডটো পুৰা মানে চিল ঠাণ্ডা হৈ যায় আৰু বেলেগ কথা ভাবা চিন্তা কৰিবলৈ নহয় চকু বন্ধ কৰিয়ে হিলিং কৰিবা নিজক হিলিং কৰোতেও চকু বন্ধ কৰি হিলিং কৰিবা এতিয়া বোলে গাড়ীত গৈ আছো এতিয়া মই এক্সাম্পল দিছো মই কাইলৈ মই ৰাতিপুৱা 4টা বজাত গুৱাহাটী যাম মই গুৱাহাটী যাওঁতে মই ট্ৰেইনত মোৰ নিজৰ হিলিংটো মই কৰিবই লাগিব লাগিলে মই 1 মিনিটেই কৰো আধা ছেকেণ্ডেই কৰো মই ট্ৰেইনত হিলিং কৰিম এতিয়া মানুহে যদি মোক চাই আছে মই চকুকেইটা বন্ধ কৰি এনেকে কৰি থাকিলে চবেইতো কি নাজানে কি কৰি আছে এইবিলাক বহুত কুৱেশ্যন আহিব তেতিয়া মই মানুহৰ মাজত মই অকমান সময় এনেকে ধৰিও হলেও মই হিলিংটো কৰিমেই কিন্তু পাৰিলে চকু বন্ধ কৰি হিলিং কৰিবা এতিয়া তোমালোকে চকুৰে চেহেকি সঞ্চালন 3টা চিম্বল শিকিলা চবেই জানে চকুৰে চেহেকি সঞ্চালন আজি নতুনকে অহা কি আছিলে ডিম্পী ৰেণু বাইদেউ ৰেণু তোমাক কিবা কৰাই দিম চকুৰে চেহেকিটো তুমি মই জানো তুমি ট্ৰেডিশ্যনেল ৰেকি শিকিছা এতিয়া যিহেতু তুমি নতুনকে আজি আহিছা আমাৰ ক্লাছত দিছিলো বাৰু আমি পালে নাই জানো দিছিলো কিন্তু তোমাক মই যিটো ইজি চিম্বল কাম কৰি আছে যিহেতু আগৰ ষ্টুডেণ্টও ৰিজাল্ট পাইছে আমিও ৰিজাল্ট পাম বাইদেউ ঘৰৰ প্ৰটেকশ্যনটো কি কৈছা চেহেকি দি বেলেঞ্চ কৰিব পাৰো চা চেহেকি দি বেলেঞ্চ কৰিব পাৰো মই কৈছো চেহেকি দি ৰিলেশ্যনশ্বিপ হিলিং কৰে চেহেকি দি বেলেঞ্চ কৰে চেহেকি দি এডিকশ্যন হিলিং কৰে এতিয়া মই এটা কথা কওঁ অভাৰ এক্টিভ হৈ গলেও চব বস্তুতে বেয়া আমি কওঁ না অভাৰটো চবতে বেয়া
সেইকাৰণে চকৰে 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 হিলিং হৈ গ'ল হিলিং হৈ গ'ল হিলিং হৈ গ'ল চেহেকি 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 বেলেঞ্চ তেনেকে কৰিলেও হ'ব চকুৰিটো কৰিলেও হ'ব নে দিওঁ ডাঙৰকে দিওঁ চেহেকি নামো সেই চেহেকি নামাতিলেও হ'ব মাতি দিবা একো ডাঙৰ কথা নহয় চেহেকি চেহেকি মাতোতে কিমান 1 ছেকেণ্ডে লাগিলে চকৰে চেহেকি চকৰে এতিয়া মই চকৰে চেহেকি আৰু কিহত ইউজ কৰিব পাৰিবা তোমালোকে ক'বালে ঘৰৰ পৰা ওলাইছা যে মই আমুক জেগাত গৈ লৈ গাড়ী পাৰ্কিং পাব লাগে তেতিয়া চেহেকি চকৰে চেহেকি চকৰে চকৰে চেহেকি চকৰে চেহেকি মই গাড়ী পাৰ্কিং পালো মনতে ভাবি যাবা ধুনীয়া এডোখৰ গাড়ী পাৰ্কিঙৰ কাৰণে জেগা ভাবি যাবা ভাবি গৈ যে মই চেহেকি চকৰে যে মোৰ এই জেগাখিনি মোলে ঠিক কৰি থোৱা বা ভাবি ভিজুৱেলাইজ কল্পনা কৰি গলা গাড়ীখন তাত পাৰ্কিং কৰিব পাৰিলা বেংকত লাইন পাতি আছা বোলে মোৰ লগত হৈছে হস্পিটেলত মই কেইবাবাৰো মোৰ লগত হৈছে বেংকত হৈছে অফিচত হৈছে কেতিয়াবা কিছুমান অফিচত মানুহে মূৰ তুলিও নাচায় কামত আমি যাওঁ কিছুমান কামত চবেই কিবা এটা নহয় কিবা এটা কামত অফিচত যাব লগা হয় বেংকত যাব লগা হয় মেডিকেলত যাব লগা হয় আমাৰ পিছতো লাইন পাতি থকা মানুহসকলকো সকলোৰে আৰ্জেণ্ট সকলোৰে সময় নাই তথাপিতো কৰি চাবা যদি তোমালোকৰ সময় মানে নহয় মই সোনকালে যাব লাগে মোৰ বহুত আৰ্জেণ্ট তেতিয়া কৰি চাবা চকৰে চেহেকি চকৰে চকৰে চেহেকি চকৰে মই আগত পাই গলো আৰু কেতিয়াবা অফিচাৰ বিলাকে অফিচত মই নকওঁ যে অফিচাৰ বিলাকে এনেকুৱা কৰে বা অফিচত কিছুমান মানুহে আমি কাম কৰি থাকো আমালৈ চাবলৈ নোখোজে কথা কৈ থাকিলে ৰিকুৱেষ্ট কৰি থাকিলেও কেতিয়াবা এনেকে মূৰ তুলি চাবলৈ এই থাৰ্ড আই চক্ৰত তেওঁৰ চকুৰে চেহেকি চকুৰে চকুৰে চেহেকি চকুৰে ড্ৰ কৰি কেনে তেওঁ তোমাৰ লগত কানেক্ট কৰি কেনে কনচালটেশ্যন কানেক্ট কৰি তোমাক যিটো লাগে কামান দিয়া তেওঁ তোমাৰ কামটো কৰি দিয়ক তোমালোকৰ কামটো কৰি দিয়ক কামান দিয়ে আচ্ছা মেম প্ৰশ্ন এটা সুধো হয় ছাৰ সোধক এই ধৰক পানী যেনিবা চাৰ্জ কৰিছিলো আজি যেনিবা সৰহকে কৰিলো থাকি গ'ল সেইখিনি পানী কাইলৈ আকৌ চাৰ্জ কৰি ল'ব লাগিব নে চাৰ্জ কৰি ল'ব মই কৈছো না 24 আৱাৰে থাকে চাৰ্জ ঠিক আছে হয় হয় মুস্তাফা কওক এই ঠাণ্ডা চক্ৰত কেনেকে কি কৈছিলে তো তাৰমানে তুমি এতিয়া অফিচত গ'লা ময়ে গ'লো তুমি অফিচত বহি আছা মুস্তাফাক মই এটা কাম ৰিকুৱেষ্ট কৰিব লাগে কামৰ কাৰণে মুস্তাফাই মোৰ ফালেই নাচায় মই কি কৰিম থাৰ্ড আই চক্ৰত মই চকুৰে 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 ড্ৰ কৰিম চেহেকি চেহেকি ড্ৰ কৰিম মোৰ কনচালটেশ্যনেলি কানেক্ট কৰি মই কম মোৰ কামটো তুমি কৰি দিয়া আৰু মোৰ কামটো কৰি দিয়া আগতে গ্ৰেটফুল থেংক ইউ আগতে ক'লা মুস্তাফা তুমি মোৰ কৰি দিয়া কাৰণে মই তোমাক ধন্যবাদ দিছো সেনেকে 2-3 বাৰ ভিজুৱেলাইজ কৰি থাকিবা তেওঁ তোমাৰ কামটো কৰি দিলে কৰি দিবই দিব মোৰ এগেইনষ্টত পাৰ্টিটোক মানে মই তেওঁ থাৰ্ড আই চক্ৰত ড্ৰ কৰি ল'ব লাগিব ন হয় ড্ৰ কৰি ল'ব লাগিব তাৰপৰা মই কানেক্ট কৰি ল'ম আৰু এটা প্ৰমাণ ঘৰত নহলে ইয়াতোতো এতিয়া আমাৰ গোটেইকেইখন মানে লেডিয়ে বেছিকে আছে হাজবেণ্ডক ডিম্পিয়ে খুব কৰে বোলে এইটো ডিম্পিয়ে বোলে চকুৰে চেহেকি থাৰ্ড আই চক্ৰত থাকি হাজবেণ্ডক কয় তুমি বাচন ধোৱা ডিম্পিয়ে সেইটো কাৰণে ভাত মোৰ চবতকে জমনি মানে মোৰ ল'ৰাও ইণ্টাৰভিউ কৰি থৈ আহিছেগৈ ছাৰ তাক সুধিলে যেন তোমাৰ পাপাই কি কৰে এই কৈছে মোৰ পাপাই বাচন ধুৱে ইণ্টাৰভিউত ডিম্পি তৰক বোলে ইণ্টাৰভিউত সুধিছে মায়ে কি কৰে ফুলি বনাই আৰু পাপাই কি কৰে বাচন ধুৱে ডন বস্কো স্কুলৰ ফাদাৰে আচৰিত ফুলি বনাই ল'ৰা পঢ়া ক্ষেত্ৰত বা কথা শুনাৰ ক্ষেত্ৰত কৰিলে হ'ব নহয় ন হ'ব পাৰিব মানে কৈ থাকিব লাগে থাৰ্ড আই চক্ৰত দিবা থাৰ্ড আই চক্ৰত ড্ৰ কৰি কেনে কামান দিবা মই এতিয়া যেনেকে ক'লো কাৰোবাক কিবা কৰিবলগীয়া আছে সেইবুলি জেনুইন কৰিব শুনা এতিয়া তুমি যদি কিন্তু মই এটা কথা মোৰ ল'ৰাক কিন্তু মই মূৰত তাৰ এনেকে ধৰি ধৰি মানে বহুত কৈ থাকো দেই কিন্তু সি আগতকে বহুত চেঞ্জ হল মই লীলাবাকো কৈছিলো নে বা মোবাইল নোচোৱা হলি এসপ্তাহত সি মোবাইল চোৱা এৰি দিলে যিটো ল'ৰাই ভাত খাওঁতে মোবাইল লাগিবই কিন্তু আজিকালি মোবাইল নাচায় ইয়াত তেনেকে দিবা চকুৰে চেহেকিৰ বহুত পাৱাৰ আছে মই চকুৰে চেহেকি এতিয়া মই কৈছো সেই বুলি সদায় বোলে হাজবেণ্ডক মই বোলে চকু ড্ৰ কৰি কেনে চব কাম কৰ সেইটো নহয় বা মই একচুৱেলি হাজবেণ্ড বুলি ক'লে কৈছে লেডি বেছিকে আছে ন হয়
থাৰ্ড আই চক্ৰত হেৰি কি সাজেশ্যনো আঁকিব লাগিব নেকি? কনচালটেশ্যনেদি মানুহজনক কানেক্ট কৰি ল'বা, অ কানেক্ট কৰি কামান দিবা যে তুমি এইটো কামটো মোক কৰি দিয়া। জেনুইন হ'ব লাগিব। এতিয়া তুমি গৈ লৈ পিনে জেনুইন নোহোৱা কাম এটা গৈ লৈ কৰিবলৈ গ'লে ইউনিভাৰ্চেও জানিব ন। আৰু কামটো যদি হৈছে হ'ল ভালেই, নাই হোৱা যদি ভাবিবা আৰু প্ৰেক্টিচ কৰিবলগীয়া আছে, আমি আৰু প্ৰেক্টিচ কৰো। মই বহুত প্ৰমাণ পাইছো। আজি বাইদেউ মোৰ আলহী আহিছিলে, একদম মানে তেওঁৰ মানে কাহ চাহ অকণ চৰ্দি তৰ্দি হৈ আছে, একদম কালি থাকিব পৰা নাই, এচি চেচিটো লোৱাই নাই। তাৰপিছত ৰাতিপুৱা আজি মই 7 চক্ৰ তেওঁ হিলিং দিলো। এতিয়া অলপ আগতে ফোন কৰিলো, ঘৰ পালেগে, তেজপুৰ পালে। কৈছে নাই বাইদেউ মোৰ বোলে কাহ চাহ নাই বোলে, ডিঙি চিঙি সেইটোৱে মানে এনেকুৱা ৰিজাল্ট তোমালোকে যেনেকে পাই আছা। এতিয়া মই ৰেকি কি নাজানে তাৰমানে। মই আপোনাৰ ফটো দেখালো, আকৌ পুৰণ ছাৰৰো দেখালো, দেখাওতে কৈছো অ এয়া আপুনি কৰি আছে নেকি বাইদেউ? মই কৈছো আপোনাক দেখালো। কৈছে মেম গৰাকী ধুনীয়া লাগে। মই কৈছো বাইদেউ ধুনীয়াকে শিকাই আমাৰ। তাৰপিছত আৰু মই দিলো 7 চক্ৰ হিলিং দিলো। তাৰপিছত এতিয়া অলপ আগতে ফোন কৰিছো, তেওঁলোকে পালেগে। কৈছে মোৰ জানেনে ডিঙিৰ খুৰখুৰণি চুৰকুৰণি নোহোৱা হৈ গ'ল। এতিয়া তোমালোকৰ ভাগৰ নাইকিয়া হ'ল, কৰবাত যাবলৈ ক'লে মানে যাব পাৰা। এতিয়া ডিম্পী, মই এক্সাম্পল চিনাকি মানুহ বিলাকে মোৰতো সঁচাকে দেই, বৰ আগতে কিমান ভাগৰ লাগে ন। তাই গাড়ীত উঠিব নোৱাৰে, মোৰো বহুত আগতে ভাগৰ লাগে, আজিকালি ভাগৰ চাগৰ নাই, ভাগৰ নাইকিয়া হ'ল। মই চবৰে কথা নাজানো ন, সেইকাৰণে যাৰ জানো তাক নাম ধৰি ধৰি কৈছো। তোমালোকে কিছুমানে বেয়া নাপাবা যে মেমে মোৰ কথা কোৱা নাই বুলি। মই যাৰ জানো, যাৰ কথাখিনি জানো। এতিয়া তোমালোকে যিখিনি ছেকেণ্ড ডিগ্ৰীত আহিছা, তেওঁলোকৰো মই লাহে লাহে জানিম। সীমা বাইদেউৰ গম পাই গৈ আছো, নয়নমণিৰ জানিম, কল্যাণ ছাৰৰ জানিম, এতিয়া অনামিকা, দীপচিতা, এবাৰ ফাৰ্ষ্ট ডিগ্ৰী কৰাৰ পৰা মই থাইৰয়ডৰ মেডিচিন এৰিয়ে দিলো খাবলৈ। বঢ়িয়া, একদম নৱেম্বৰৰ পৰা মেম মই খোৱাই নাই, নৱেম্বৰৰ পৰা খোৱা নাই। মই তেনেকে নিজকে আৰু মই মেম শুনক, মই এমাজনতে এনেকে মই হিলিং দিও না, ডিষ্টেন্স অকল মানে ধৰি লওক চকৰে চেহেকি নামবোৰ কৈয়ে তেনেকে ৰিজাল্ট ভাল আহিছে। মই এনি টাইম চকুৰে চেহেকি এনি টাইমে কওঁ, এনি টাইম মই চকুৰে চেহেকি কৈ থাকো। এতিয়া তোমালোকে কাৰোবাৰ বিয়া, ধৰা 10 দিনৰ পাছত বিয়া আছে, বৰষুণ দি আছে, তেওঁৰ বিয়াখন ভালে ভালে হৈ যাব লাগে। মই এনেকে বহুত কৰিছো, ভালে ভালে হৈ যাব লাগে। মোক কয় যে মেম প্ৰে কৰি দিব আমাৰ বিয়াত যেন বৰষুণ নহয়। হয়, ইউনিভাৰ্চৰ হয়, বৰষুণ ইউনিভাৰ্চৰ শক্তি হয়, কিন্তু আমি যিটো কৰি আছো সেইটোও ইউনিভাৰ্চৰ শক্তি হয়। আমি মনেদি যদি কওঁ চকৰে চেহেকি চকৰে বৰষুণ অলপ দেৰিৰ কাৰণে ৰখি যাওক, বিয়াখন ভালে ভালে হৈ যাওক, তাৰপিছত আপুনি বৰষুণ দিয়ক। ইউনিভাৰ্চ এনেকে মনেদি হিলিং এফাৰ্মেশ্যন দি থাকা, বৰষুণ এৰিব। মই পাইছো প্ৰমাণ। মই কেইবাখনো বিয়াৰ কাৰণে হিলিং কৰিছো। ল'ৰাটোৰ এই সুধি সকামত পাইছিলো, খুব বৰষুণ দিছিলে যে। তেতিয়া পুলুবাই মোক ফোন কৰি কৈছিলে, আৰু তই হেৰি মোক অকমান কিবা এটা কৰিছো, তহঁতি ৰেকি কথা মানে খুব বৰষুণ দি আছে। বোলো হ'ব দিয়া। তুমিও কৰি দিছিলা? মই কৰি দিছিলো। তুমি এবাৰ কৈছিলা? মই ইয়াতো ডিফুটো কেইবাখনো বিয়াৰ কাৰণে এনেকে মানে মোক চিনাকি মানুহে কৈছিলে যে আমাৰ বিয়াখন ভালে ভালে হৈ যাওক, বৰষুণ ৰখাব পাৰে, বুজিলা? এইবুলি আৰু সদায় বৰষুণ দি আছে, সদায় মই কি কৰিম। মোৰ এজনী ছোৱালী আছে, মই কৈছিলো আগতে আগৰ ক্লাছত, তাই যে সদায় মোক কয়, আন্টি মই স্কুললৈ যাবলৈ ওলাইছো, বৰষুণ দিছে, তুমি হিলিং কৰি দিয়া। মোৰ ল'ৰাৰ মেম হয়, পেৰেণ্টছ হয়, যোৰহাটত বিয়া আছিলে তেনেকে। তাইৰ নামটো দীপশিখা আছিল নেকি, পেৰেণ্টছৰ সেইদিনা। তাৰপৰা ভনীয়েকৰ বিয়া আছিলে, তাৰপৰা তেওঁ সেই বৰষুণ হিলিং কৰি ৰখাই দিলে। এক ছেকেণ্ড কোনোবাই কথা পাতি আছে, কোনোবাই ফোনত কথা পাতি আছে, মিউট কৰি লওক। মেম মই জয়েন হৈছো। বাইদেউ, তুমি মিউট কৰি দিয়া নাই বা? হেল্ল' বাইদেউ। হয়, কালি ধৰক চাপোজ মই এজন মানুহক লগ ধৰিব লাগে, কিবা এটা কামৰ কাৰণে যাম, তেতিয়া মই হিলিং দি ল'ম চকুৰে চেহেকি
তোমাৰ থাৰ্ড আই চক্ৰত নহয়, তেওঁৰ থাৰ্ড আই চক্ৰত হিলিং কৰিবা। তেওঁৰ থাৰ্ড আই তেওঁ তাত কৰিম নেকি বাইদেউ? তেওঁৰ তাত কৰিব লাগিব, তেওঁক কামান দিব লাগিব, চকুৰে চেহেকি দি। কোনে কথা পাতি আছে বাৰু? অকমান ধৰিব পৰা নাই কিয়? মই ধৰিব পৰা নাই। মিউট কৰি দিয়কচোন মেম। মিউট অল মিউট হোৱা নাই কিয় গম নাপাওঁ। অল মিউট কৰিবলৈ চাইছিলো। মানে কি হয়, ইমান মানুহখিনি আমি ক্লাছ কৰি আছো ন, ফোনত কথা পাতিলে আপোনালোকে বেয়া নাপাব। একদম ডিস্টার্ব হৈ যায়। আপোনালোকে বেয়া নাপাব, মিউট কৰি ল'ব ফোনত কথা পাতিলে। মই অকল ভালকে বুজাই দিয়কচোন। ধৰক কালি চাপোজ মই মানুহজনক লগ ধৰিব যাম এটা কামত, হা, তেখেতৰ লগত মই এতিয়া কেনেকে পেলাই কানেকশ্যন কৰি যাম? মই একদম চবে চাইলেণ্ট হওক, মই ধুনীয়াকে বুজাই দিছো আকৌ এবাৰ। আপুনি কোনোবা এজন মানুহক কাম এটা কৰাব লাগে। আমি কোনোবা এজন মানুহৰ তেওঁ কামটো কৰা নাই, এতিয়া ধৰক ফাইল এটা চোৱা নাই, এই মানুহজনে চাইন কৰি দিয়া নাই বা কামটো কৰি দিয়া নাই, আপুনি গলে আপুনি দূৰৰ পৰা তেওঁক চাব, চাই থাৰ্ড আই চক্ৰত আপোনাৰ লগত কানেকশ্যন কৰি ল'ব। কেনেকে কানেকশ্যন কৰিব? হঞ্চাজিচনেল কানেক্ট কৰি দিওঁ মই আপোনাৰ লগতে। সীমা বাইদেউৰ লগত মোক কানেক্ট কৰি দিয়ক। মই সীমা বাইদেউৰ থাৰ্ড আই চক্ৰত চকৰে চেহেকি ড্ৰ কৰি কেনে কলো মোৰ ফাইলটোত চাইন কৰি দিয়া, মোৰ ফাইলটোত চাইন কৰি দিয়ক। সীমা বাইদেউ মোৰ ফাইলটোত চাইন কৰি দিয়ক। সীমা বাইদেউ ধন্যবাদ, আপুনি মোৰ ফাইলটোত চাইন কৰি দিয়াৰ কাৰণে। সেনেকে এফাৰ্মেশ্যন দি যাওক। ঘৰৰ পৰাই দি যাম ন বাইদেউ? আপুনি ঘৰৰ পৰাই দি যাম? ঘৰৰ পৰাতো দি যাবই, তাত গৈ পিনি তেওঁক চাব ন, তেওঁ অফিচত বহি থাকে বা তেওঁ আপুনি কেনেকুৱা এতিয়া কাক লগ কৰিবলৈ যায়, ধৰক এনেও যদি লগ কৰিবলৈ গৈছে, তেওঁক থাৰ্ড আই চক্ৰত ভিজুৱেলাইজ কনচালটেশ্যন চেহেকি চকুৰে ড্ৰ কৰি ল'ব। চেহেকি চকুৰে ড্ৰ কৰি তেখেতৰ তাৰপিছত আৰু কামান দিব আপুনি যে মোৰ কামটো কৰি দিয়া, মোৰ ফাইলখন চাইন কৰি দিয়া, বা মোৰ আপোনাৰ লগত মোৰ যিটো মিটিং আছিলে ছাকচেছফুল হৈ গ'ল, মই যি ভাবি আহিছিলো সেইটো মতে হৈ গ'ল, ধন্যবাদ ইউনিভাৰ্ছ, ধন্যবাদ। তেখেতকো ধন্যবাদ দিবা, আপুনি মোৰ কামটো কৰি দিয়াৰ কাৰণে ধন্যবাদ, বা আপুনি মোৰ মতে মানে যিখিনি মই ভাবি আছিলো সেইটো হৈ যোৱাৰ কাৰণে আপোনাক মই ধন্যবাদ দিছো। আগতীয়াকে যে হৈ যাব তাৰপিছত ধন্যবাদটো দিম সেইটো ভাবি নাথাকিবা। থেংক ইউটো আগতেই দিবা। হৈ গ'ল থেংক ইউ, হৈ গ'ল থেংক ইউ, হৈ গ'ল থেংক ইউ। বাইদেউ হয় লীনাবা, যেতিয়া আমি সেইটো কৰিম, যেতিয়া মই এনেকে সেই হেৰিটো কৰিম, তাৰপিছত আকৌ যে সঞ্চালচনে যে আমি কানেকশ্যন কৰি ললো, সেইটো আকৌ কাট কৰিব লাগিব নেকি? মানে কাট কৰিলে ভাল, কাট কৰিলে মানে ভাল, কাট কৰি থৈ গুচি আহিবা, কাৰণ তেওঁ এনাৰ্জিটো আহি যাব। কালি মই এগৰাকী ইয়াত মই হিলিং কৰিবলৈ গৈছিলো। মই একচুৱেলি কেতিয়াও টাচ হিলিং কৰিবলৈ নাযাওঁ। মই টাচ হিলিং কৰি মই বেয়া পাওঁ। মই চাইকিক ৰিমুভ এটেক কৰিব গৈছিলো, যিটো নেকি তোমালোকে 3rd ডিগ্ৰীত জানিবা। 3rd ডিগ্ৰী থকাখিনি গম পায়। তেওঁ মানে একদম চক হৈ আছে, বহুত গা বেয়া। তেওঁ মোক কান্দি কান্দি ফোন কৰিছে। পৰহি মোক বজাৰত লগ পাই, মানে লগ ধৰি লৈ পিনি মোক মানে সাৱটি ধৰিছে যে আপুনি আহিবই লাগিব কাইলৈ চানডে মোৰ ঘৰত। তাৰপিছত মই কলো মই চাওঁ, তেওঁলোকৰ দোকান আছে ডিফুত। মই কলো চাওঁ মই যাব পাৰো নহয়, কিন্তু তেওঁ মোক কালি দিনটো কান্দি কান্দি ফোন কৰিছে। মই সেইকাৰণে কালি গলো। যোৱাৰ পাছত মই তেওঁৰ লগত কানেকশ্যন হৈ হিলিং কৰিলো। তেওঁৰ কৈছে গা বিষ আছিল, মাথা বিষ আছিলে, তেওঁৰ টোপনি নাযায়, কিবা নাযায়। মই কৰাৰ পাছত মোৰ এইবিলাক মোৰ বিষ হৈছিলে। মই কাট কৰি তেওঁলোকৰ ঘৰতে মই তেওঁকে কৈছো যে আপোনাৰ গা বিষ আছে নেকি, মূৰৰ বিষ আছে নেকি, মোৰ এনেকুৱা এইবিলাক বিষ হৈছে। তেওঁ কৈছে হয় মোৰ গা বিষো আছিল, মূৰ বিষো আছিল, মোৰ কিন্তু পাতলা লাগি গৈছে। মই হিলিং কৰিলো ন, মোৰ তাত আহিছিলো, মই পানী চাৰ্জ কৰি খালো, কাট কৰিলো, নাই মই তাতে এৰি থৈ গুচি আহিলো। মই চাইকিক ৰিমুভ এটেক কৰিছিলো। মই তেওঁক চাইকিক ৰিমুভ এটেকটো 3rd ডিগ্ৰী শিক্ষকসকলে গম পায়। মই একচুৱেলি টাচ হিলিং কৰিবলৈ মানুহৰ ঘৰত নাযাওঁ। আকৌ কোনোবাই গম পালে বোলো আপুনি আমুকত যায় আমাৰ ঘৰলৈ নাহো বুলি কয়। মই একচুৱেলি টাচ হিলিং কৰিবলৈ যোৱা নাছিলো, চাইকিক ৰিমুভ এটেক কৰিব গৈছো। কোৱাচোন। কালি ময়ো ভন্টিক হিলিং কৰিছো, টাচ হিলিং। তাইতো আৰাম পাইছে, তাৰ ভৰি ফালেদি কিবা এটা গৰমকে ওলাইছে বুলি সি কলে, আৰু সি মানে পুৰা শুই গৈছে। পিছত যে গোটেই দিন গা বেয়া, বহুত গা বেয়া লাগিছে কালি, আৰু মই গোটেই দিন শুই আছিলো মুম্বাইতে। সেইটো হয় মুস্তাফা কওক। ৰেকি আহ্বান কৰি ল'ব লাগিব নি মানুহজনক হেৰি কৰোতে? নালাগে কানেকশ্যন কৰি ল'বা। কানেকশ্যন কৰি লৈ পিনি তেওঁ থাৰ্ড আই চক্ৰত ড্ৰ কৰিলেই হ'ল। তেনেকে আৰু আমি ব্ৰহ্ম মুহূৰ্তত আমাৰ নিজৰ ইচ্ছাটো পূৰণ হ'ব কাৰণে, যদি তোমালোকৰ বহুত এটা প্ৰবল ইচ্ছা আছে, ধৰা মোৰ এজনী ৰেকি একেলগে শিকা, তাই এতিয়া চাকৰি পালে। তাই সদায় ৰাতিপুৱা শুই উঠি ব্ৰহ্ম মুহূৰ্তত ইউনিভাৰ্চলৈ চাই লৈ
চকৰে চেহেকি মই জবটো পাই গলো তাৰ বাবে ধন্যবাদ, মই জবটো পাই গলো তাৰ বাবে ধন্যবাদ, এনেকে হিলিং কৰিছিল 3 to 4 ভিতৰত সেইখিনি ব্ৰহ্ম মুহূৰ্তত উঠি ৰাতিপুৱা ওপৰলৈ চাই লৈ হিলিং কৰিছিলে, তাই জবটো পালে। ঠিক তেনেকুৱাও আমি কৰিব পাৰো হিলিং। আৰু এতিয়া এখন ঘৰ বাইদেউ ব্ৰহ্ম মুহূৰ্ত 3টা পৰা কেইটালৈকে ক'লে? 3টা পৰা 5টালৈ, 4টা ৰাতিপুৱা সময়খিনি আমাৰ ব্ৰহ্ম মুহূৰ্ত যিটো ৰাতিপুৱা সময়খিনি আমি যিখিনি টাইমত কোনো নুঠে ৰাতিপুৱা চবেই জানে 3টা পৰা 4টা বা 5টালৈ পোহৰ হওঁ নহওঁ দুকমুকালি সময়খিনিত। আৰু বাহিৰলৈ ওলাই ল'ব লাগিব নে? বাহিৰত ওলাই ল'ব লাগিব, আকাশলৈ চাই ল'ব লাগিব, তাৰপিছত নিজৰ উইচটো হাত দুখন মেলি চেহেকি চকুৰে মোৰ উইচ ফুলফিল হৈ গ'ল, মই জব পাই গলো বা মোৰ বিয়া হৈ গ'ল, মই ঘৰ কিনিলো, মই মাটি কিনিলো, যি আছে তাৰ বাবে তোমাক ধন্যবাদ। ভিতৰত নোৱাৰি নেকি বাইদেউ? ভিতৰত নোৱাৰি নেকি? ভিতৰত কৰিব ইউনিভাৰ্চলৈ চাই কৰিলে ভাল, ইউনিভাৰ্চলৈ চাই কৰিলে ভাল। নহয় আমাৰ এতিয়া ফ্লেট ন বাইদেউ, আমি ক'ত বাহিৰ আমাকো লৈ যামগে ৰাতি 3টা বজাত, ভয় লাগে নহয়। বেলকনিত যাবা, বেলকনিত গৈ কৰিবা, বেলকনিত চাই কৰিবা। সেইটোৱে মই কৈছো, তোমালোকে লজিক লগাইছে নে চবতে? লজিক নলগাবা, লজিক কিল মেজিক, মই সব ক্লাছতে কওঁ লজিক নলগা। গৈ কিনে বেলকনিত গৈ কিনে ওপৰলৈ চালা, ওপৰলৈ চাই ইউনিভাৰ্চ মোৰ ফুলফিল হৈ গ'ল চকুৰে চেহেকি চকুৰে। আৰু এটা চকুৰে চেহেকি চকুৰে কি কৰিব পাৰা, ধৰা কাজিয়া হৈ আছে দুজনৰ মাজত, তোমালে ফোন আহিলে, ধৰা এতিয়া এনেকুৱা কথা কবলৈও বেয়া লাগে, কাৰোবাৰ কাজিয়া হৈ আছে তলত দেখিলা তুমি, এতিয়া সীমা বাইদেউ যেনেকে কৈছে মই ফ্লেটত থাকো, তলত দেখিছে কাৰোবাৰ কাজিয়া হৈছে, তাৰ পৰাই তুমি চেহেকি চকুৰে দিয়া যে তেওঁলোকৰ কাজিয়া ঠাণ্ডা হৈ গ'ল, ভাল হৈ গ'ল, যে এইটো নাভাবিবা যে সিহঁতক মই চিনি নাপাওঁ কিয়নো মই হিলিং কৰিম চেহেকি চকুৰে নকৰো, এনেকে বুলি নাভাবিবা, কৰি চাবা আৰু তোমাৰ ব্লেছিঙো আহিব। আৰু লগতে তুমি নিজে গম পালা চেহেকি চকুৰে কাম কৰে কাজিয়া। ঠিক তেনেকে আমাক যেতিয়া পুৰণ শৰ্মা ছাৰে বুজাইছিলে, এটা কাহিনী কৈছিলে, এইটো কাহিনী ছাৰৰ নিজৰ একদম ষ্টুডেণ্টে কোৱা কাহিনী, যে কুকুৰ বিলাকে যে ৰাতি বহুত কাজিয়া কৰে, একদম ৰখিবলৈ নাম লোৱা নাই, একদম বিৰাট কাজিয়া কৰিছে, শুব পৰা নাই, তাৰপিছত ৰুমৰ ভিতৰৰ পৰাই চেহেকি চকুৰে তেওঁলোকৰ কাজিয়া বন্ধ হৈ গ'ল, উইদিন 1 মিনিটৰ ভিতৰত কুকুৰৰ কাজিয়া বন্ধ হয়। কুকুৰখিনি যে খুব কাজিয়া লাগে, ৰাতি শুব নোৱাৰে যে, কেতিয়াবা কাৰোবাৰ হৈছে নে তেনেকুৱা, তেতিয়া সেই চেহেকি চকুৰে কাজিয়া বন্ধ কৰিব পাৰি। মানুহৰ কাজিয়া বন্ধ কৰিব পাৰি চেহেকি চকুৰে কি কৰিব নোৱাৰি চেহেকি চকুৰে। বাইদেউ হাতখন টকা হেৰি কৰি ল'ব লাগিব, আহ্বান কৰি ল'ব লাগিব। আবাহন কৰি ল'বা। এনেকুৱা ইমাৰ্জেঞ্চি ক্ষেত্ৰত মই এটা কথা কওঁ, ইমাৰ্জেঞ্চি ক্ষেত্ৰত আবাহন নকৰিলেও কথা নাই। এতিয়া তুমি গৈ আছা, কাৰোবাক এক্সিডেণ্ট দেখিলা কি কৰিবা? চেহেকি চকুৰে তেওঁলোকৰ যেন একো নহয়, তেওঁলোকৰ ইউনিভাৰ্চ ভাল চব সকলোখিনি ভাল হৈ গ'ল, একো নহ'ল, এনেকে ভাবি কেনে এবাৰ কৰি চাবাচোন বেলেগৰ কাৰণে। আমি বেলেগৰ কাৰণে কেতিয়া কৰিবলৈ মন যাব? আমাৰ হাৰ্ট চক্ৰ বেলেঞ্চ হ'ব যেতিয়া। তোমালোকে এতিয়া ফাৰ্ষ্ট ডিগ্ৰীত যেতিয়া নিজক ফিলিং কৰিছা, তোমালোকৰ অলৰেডি হাৰ্ট চক্ৰ বেলেঞ্চ হ'বই লাগে। হাৰ্ট চক্ৰ বেলেঞ্চ হলে বেলেগৰ প্ৰতি মৰম ভাৱ, দয়া মমতা বাঢ়ে। কৰি চাবা, আমি চব বস্তুটো কৰি চাবলৈ দিওঁ, নিজে প্ৰেক্টিচ কৰিবা, আৰু যিমান প্ৰেক্টিচ কৰিবা সিমানেই ৰিজাল্ট পাবা, যিমান প্ৰেক্টিচ কৰিবা সিমানে। মই দিনটোত 100 বাৰৰ ওপৰত চেহেকি চকুৰে মাতো, এঞ্জেলক মাতো, থেংক ইউ এঞ্জেল, ক'ৰবালৈ ওলাই যাওঁতে পাহৰি নাযাওঁ, থেংক ইউ। গোসাঁই তাত ধূপ জ্বলালা ঘৰখনৰ শান্তিৰ কাৰণে, ঘৰৰ নিগেটিভিটি নাইকিয়া কৰিবলৈ কাৰণে, ঘৰটো শান্তি কৰিব, আমাৰ মেইন ঘৰখনে মন্দিৰ বুলি কোৱা যায় ন। তো ঘৰখনত ধূপডাল জ্বলালা, ধূপডাল জ্বলাই লৈ চকুৰে চেহেকি কনচালটেশ্যন গোটেই হিলিং এনাৰ্জি, সেই গোটেই ঘৰত ধূপডাল দেখুৱালা, গোটেই ঘৰখনত ধূপ দেখালা, নিগেটিভিটি নাইকিয়া হৈ গ'ল ঘৰৰ, সেইডাল ধূপেদি। হয়, কৰিছা। আৰু নিমখটো আমি আজিকালি চবেই জানে, কোৱা কথা নহয়, নিমখ হিলিং কৰি নিমখ চকুৰে চেহেকি সেই নিমখখিনি দি ঘৰ মোচা, ঘৰখন কিমান শান্তি হয়, কিমান পবিত্ৰ হয় তুমি চাবা, কিমান ভাল লাগে। তোমাৰ ঘৰত মানুহ আহি ফিল কৰিব বহুত এটা ভাল, মোৰ ঘৰখন মই কৈছো এইটো কোৱাৰ্টাৰ হয়, মই ইয়াত কোৱাৰ্টাৰত আছো, হ'লেও ইয়াত মানুহ আহিলে পটককে যাবলৈ নোখোজে।
আহি ইয়াত আকৰ্ষণ এটা হয়, পজিটিভ এটা আহে। হয় বাইদেউ, হিলিং কৰা যে নিমখটো বেলেগ এটা পাত্ৰত আমি থৈ দিম নেকি? থৈ দিব পাৰা। এতিয়া চা, মই কৈছো ন, চকুৰে চেকি দিলে মানে 24 ঘণ্টাৰ কাৰণে থাকে। তুমি নিমখ ঘৰ মুচিবলৈ কাৰণে এটা পাত্ৰত আনি থৈ দিবা যে এইখিনি নিমখে দিয়ে মই ঘৰ মুচিম। নহয়, আমাৰ যে হাতত ধৰ কাৰোবাৰ তেনেকে হিলিং দিলো, তাৰপিছত আপুনি যে কৈছে হাত ধুবৰ কাৰণে, সেইখিনি নিমখ বেলেগে থম নেকি? বেলেগে থবা, খোৱা নিমখটো ইউজ কৰিব নালাগে সেইটোৰ লগত। নিমখৰ পেকেট বেলেগকে থৈ দিবা। মোৰ সেইটো ভুল হৈ আছে দিয়ক, মই তাৰ পৰা অকমান আনি পেলাই হাতটো মুচি নাই নাই, খোৱা নিমখ কেতিয়াও ইউজ নকৰিবা। আমি এতিয়া চোৱা, মই গধূলি টাইমত ধূনা, মই এতিয়া এইটো ৰেগিৰ নহয়, মই গধূলি টাইমত মই ধূনা দিওঁ। মই ধূনাত ইলাচি দিওঁ, লং দিওঁ, ডালচেনি দিওঁ আৰু কফুৰলত দিওঁ। ইলাচি ডালচেনিয়ে প্ৰস্পেৰিটি আনে, টকা পইচা। ডালচেনিটো টকা পইচা হয়, বান্দান চানাত বহুত সহায় কৰে। তো মই সেইবুলি ঘৰত মছলাত দিয়া, মাংসত দিয়া, চব্জিত দিয়া ডালচেনিটো আনি নিদিওঁ। এটা বটলত ধুনীয়াকে এইখিনি ধূনা দিবলৈ থকা থৈ দিওঁ, তাৰ পৰা দিওঁ। নিমখ, এতিয়া মই নিমখ কাৰোবাক চাইকিং ৰিমুভ এটেক কৰিবলৈ নিমখ লাগে, ঘৰ মুচিবলৈও নিমখ লাগে, সেই নিমখটো এক্সট্ৰা কৰিবা। খোৱা নিমখটো জোঠা নিমখ হয়, জোঠা নিমখটো দি কিয় কৰিবা? এইটো ভুল হৈ আছিলে দিয়ক বাইদেউ। একো নাই, তুমি জানি ভুল কৰা নাই। লৈ সেই নিমখখিনিত চকৰে চেৰেকি দিলা, দি লৈ পিনি সেই ঘৰখনত নিমখ তুমি ফিল কৰিবা। খানা বনাওতেও চকৰে চেৰেকি, মই আগৰ ভিডিঅ'টো কৈছো, আগৰ ক্লাছতো কৈছো, খানা বনাওতেও চকৰে চেৰেকি দি ল'বা। আৰু যাৰ ঘৰত মেড আহে, যাৰ ঘৰত খানা কাম কৰা মানুহে বনায়, এতিয়া কাম কৰা মানুহজনী ঘৰৰ পৰা কি মাইণ্ডত আহিছে? আজি কাম কৰা মানুহজনী মোৰ ঘৰলৈ আহিছে, তাই ঘৰত হয়তো হাজবেণ্ডৰ লগত কাজিয়া লাগি আহিছে, তাই মাইণ্ডত সোমাই আছে মোৰ আজি বজাৰ কৰিবলৈ পইচা নাই, মোৰ আজি এইটো হৈছে, মোৰ সেইটো হৈছে। তাই সেইবিলাক ভাবিয়েতো কামটো কৰে, সেইবিলাক ভাবিয়ে খানাটো বনাই থাকে। সেই খানাটোত সেই এনাৰ্জিটো গ'ল নে? সেইকাৰণে খানা খাওঁতেও চকৰে চেৰেকি দি লৈ সেই খানাটো খাবা। যদি নিজে বনোৱাটো কেৰাহীত দিলাই, চব্জিত দিলাই, যে চকুৰে চেৰেকি সেই খানাখিনি খাই লৈ আমাৰ ঘৰৰ মানুহবিলাক পজিটিভ হৈ গ'ল, এনাৰ্জেটিক হৈ গ'ল, হেল্থি হৈ গ'ল, প্ৰস্পেৰিটি আহিলে, এবাণ্ডান্স আহিলে, এনেকে কৰিবা নিজে বনালে। আৰু কাম কৰা মানুহ বনালে যেতিয়া উলিয়াই দিব, ডাইনিঙত বহা আগতে আমি সদায় প্ৰে কৰো ন, থেংক ইউ। আমি ভাতকেইটা খাওঁতে লক্ষী মাকো থেংক ইউ দিওঁ, ভগৱানকো থেংক ইউ দিওঁ, তাৰ লগতে চকৰে চেৰেকি দি কিনে হোটেলত খানা খাব গ'লা, হোটেলত খানাত কিমান মানুহৰ চকু পৰে, কেনেকুৱা মানুহে বনায়, ভাল মানুহে বনায় নে বেয়া মানুহে বনায় নে, চকৰে চেৰেকি দি লৈ এই খানা খালা। এইখিনি হৈছে চকুৰে চেৰেকিৰ চেণ্ডউইচ মন্ত্ৰ, যিটো নেকি পুৰণ ছাৰে চেণ্ডউইচ মন্ত্ৰ বুলি বাৰে বাৰে কয়। চেণ্ডউইচ কেনেকে হ'ল? চকৰে চেৰেকি ব্ৰেড, তাৰ ভিতৰত কি থাকে? এই চেণ্ডউইচত যিখিনি থাকে সেইখিনি, তাৰপিছত আকৌ এখন ব্ৰেড। এখন ব্ৰেড হৈছে চকৰে, তাৰপিছত হৈছে চেৰেকি, তাৰপিছত হৈছে ব্ৰেড। বুজি পালা? এইটো হৈছে চেণ্ডউইচ মন্ত্ৰ। চকৰে চেৰেকি ক'ৰবাত ওলাই গ'লা, চকৰে চেৰেকি মাতি মাতি যোৱা। আমি যেতিয়া শিকিছিলো তেতিয়া আমাক কৈছিলে যে চিম্বল বিলাক নামাতিবা, কিন্তু চিম্বল মাতিব পাৰে, একো ডাঙৰ কথা নহয়। ইউনিভাৰ্চৰ চিম্বল হয়, ইউনিভাৰ্চে দিয়া হয়। এতিয়া মই সঁচা কথা ক'বলৈ গ'লে, মই 2nd ডিগ্ৰী বুকটো কালি নে পৰহি আকৌ বিচাৰিছিলো, মই আগতে শিকা যে মই কিবা এটা চাওঁ বুলি, কিন্তু মই বিচাৰিয়ে নাপালো। কাৰণ কেলে বিচাৰি নাপালো? যোনদিনাখন শিকি আহিছিলো, সেইদিনাখন শিকি আহোঁতে গম পাইছিলো যে 2nd ডিগ্ৰী বুকখন ঘৰৰ মানুহক নেদেখুৱাবা, লুকুৱাই থবা। তাত চিম্বল কেইটা, যি চিম্বল কেইটা আছে, সেই চিম্বল কেইটা যদি নামাতিবা, এইকেইটা চিম্বল য'তে ত'তে নকবা। সেইকাৰণে ভয়তে কিতাপখন লুকুৱাই থলো, লুকুৱাওতে থাকি গ'ল। মই সেইদিনাখনো য'ত মোৰ কিতাপ থাকে মই তাত বিচাৰিছিলো, মই পোৱা নাই। কিন্তু মই যেতিয়া শিকিলো, মই কৈছিলো মই ৰেকি 5 জনমান গুৰুৰ ওচৰত শিকিছো, আৰু মই চব গুৰুকে ৰাতিপুৱা শুই উঠি তোমালোকে নিজৰ গুৰুক সদায় ধন্যবাদ দিবা। মই চবকে, যিমান কিজন, মই ফাৰ্ষ্টতে LP স্কুলখন যাৰ পৰা শিকিছো, তাৰ পিছত মই শিকিছো 5 জনমান, মই সকলোকে ধন্যবাদ দিওঁ। আজি তেওঁলোকৰ কাৰণে মই তোমালোকক শিকাব পাৰিছো। সকলোকে ধন্যবাদ, গ্ৰেটিটিউড। মই এইটো ক'বলৈ যোৱা নাই তেওঁ বেয়া শিকাইছে, তেওঁ ভাল, চবেই ভাল শিকাইছে। চবৰ পৰাতো মই গোটেইখিনি আয়ত্ব কৰি তোমালোকক আজি শিকাব পাৰিছো, হয় নে নহয়?
সেইটো কাৰণে আমি সদায় গ্ৰেটফুল হ'ব লাগে। ৰাতিপুৱা শুই উঠি মোকো যদি তোমালোকে গুৰু মানিছা মোকো থেংক ইউ কবা, ইউনিভাৰ্চক থেংক ইউ কবা, মহাগুৰু ডক্টৰ মিকাউচুক থেংক ইউ কবা, সকলোকে থেংক ইউ কৰি ৰেকি কৰা। মোৰতো মুখত আহিয়ে যায়, ফাৰ্ষ্টতে যাৰ ওচৰত শিকিছিলো মই তেওঁক ফাৰ্ষ্টতে তেওঁলোকক কওঁ থেংক ইউ ছাৰ, থেংক ইউ গুৰুমা। তাৰপিছত মই পুৰণ শৰ্মা ছাৰকো থেংক ইউ কওঁ, মই নীতিন ছাৰৰ ওচৰত শিকিছিলো নীতিন ছাৰক থেংক ইউ কওঁ, মই সত্যনাৰায়ণ ছাৰৰ ওচৰত শিকিছিলো সত্যনাৰায়ণ ছাৰক মই থেংক ইউ কওঁ। মই সকলোকে থেংক ইউ কওঁ ৰাতিপুৱা শুই উঠি বিচনাতে। ইউনিভাৰ্চক থেংক ইউ কওঁ, ভগৱানক থেংক ইউ কওঁ। ইমান ধুনীয়া স্মুথলি মোৰ লাইফটো গৈ থকাত মোক সহায় কৰিছে, তাৰ বাবে মই আপোনালোকক ধন্যবাদ। সেইখিনি কওঁতে মোৰ অলৰেডি মোৰ হিলিং হৈয়ে যায়। সেইকাৰণে সদায় থেংক ইউ, সদায় গ্ৰেটফুল হবা। চকুৰে চেকি প্ৰত্যেকটো সময়তে মাতিবা, যেনেকে ওম নম শিৱায় ওম নম শিৱায় ওম নম শিৱায় আমি কওঁ, ঠিক তেনেকে চকুৰে চেকি মাতিবা। পজিটিভ এনাৰ্জি হয়। মই এতিয়া তোমালোকক চকুৰে চেকি যিমান কৈছো মোৰ সিমান বেটাৰ ফিল, যিমান মোৰ এনাৰ্জেটিক মই হৈ গৈ আছো। আৰু সদায় ব্লেছিং দিবা। বাৰ্থডে কোনোবাই বাৰ্থডে উইচ কৰিলে হেপী বাৰ্থডেটো কবা, লগতে ৰেকি ব্লেছ কবা। তোমালোকে ব্লেছিং দিলা, তোমালোকলে ব্লেছিং আহি গল, হয়নে? হেপী বাৰ্থডেটো চবেই কব, চবেই কয় মই মোৰ বাৰ্থডে বুলি হাজাৰ বাৰ্থডে উইচ আহিব। কোনোবাই এজনে যদি ৰেকি ব্লেছ বুলি কয় কিমান ধুনীয়া লাগে, কিমান চাবলৈও ভাল লাগে, শুনিবলৈও ভাল লাগে। আজিৰ পৰা তোমালোকে কোনোবাই গুড মৰ্ণিং লিখিলে গুড মৰ্ণিঙৰ লগত ৰেকি ব্লেছ কবা। গুড মৰ্ণিংটোতো ৰাতিপুৱা আহে, গুড মৰ্ণিঙৰ লগত ৰেকি ব্লেছ কবা। গুড মৰ্ণিং ৰেকি ব্লেছ। কোনোবাই ফোন কৰিলে মানে ট্ৰাই কৰিবা ফোনটো থোৱাৰ আগতে ৰেকি ব্লেছ। সেই ৰেকি ব্লেছটো যে তুমি দিলা, সেই ব্লেছিংটো তোমাৰ ওচৰলৈ মাল্টিপল হৈ ঘূৰি আহিব। এইবিলাক সৰু কথা, কিন্তু এই সৰু বিলাকৰ পৰাই আমি গৈ মানে ভাল এটা হিলিং, ভাল এটা কথা আমি গম পাওঁ, হয় নে নহয়? চাবাচোন তুমি আজি ৰেকি ব্লেছ বুলি কৈ চাবাচোন, আজি ঘৰৰ মানুহক শুই উঠিয়ে ৰেকি ব্লেছ বুলি কৈ চাবাচোন। ৰাতিপুৱা শুই উঠি কোনোবাক দেখিলে গুড মৰ্ণিং ৰেকি ব্লেছ, কিমান ভাল লাগিব। হেপী বাৰ্থডে ৰেকি ব্লেছ। মোক চাবা, মই সদায় মানুহে মোক ফটো এখনো যদি দিয়ে হিলিং কৰিবলৈ, তেৰত চাবলৈ, কিবা কৰিবলৈ, মই ফাৰ্ষ্টতে ফটোখন দিয়াৰ লগে লগে মই ৰেকি ব্লেছ দিয়ক বা এঞ্জেল ব্লেছ বুলি দি দিওঁ। আৰু কিবা সুধিবলগীয়া আছে সুধা তোমালোকে। মই আৰু আছে ক্লাছ, মই 7 চক্ৰটো আজি নিশিকাও। 7 চক্ৰ আজি শিকালে, কাৰণ 7 চক্ৰ কালাৰ শিকাব লাগিব তোমালোকক। এতিয়া 2nd ডিগ্ৰীত পাইছা, আৰু পটককে ক্লাছটো খতম কৰিলে মোৰো বেয়া লাগিব, তোমালোকৰো বেয়া লাগিব। সেইকাৰণে আজি পূৰ্ণিমা পৰিণীতা কিবা কৈছে, পৰিণীতা কোৱাচোন। বাইদেউ মই যেনিবা কাৰোবাক হিলিং কৰিব বিচাৰিলো, তেওঁ যেনিবা মোৰ সন্মুখতে আছে, মই কথাটো অকণ কনফিউজ হৈ আছো। তেওঁক মই প্ৰথম কেনেকে ষ্টাৰ্ট কৰিম? মানে মই এতিয়া কিছুমান আহে মোৰ ভৰিটো বিষাই আছে বুলি কয়, আজি গাটো খুব বিষ, মন যায় মানে মোৰ হিলিং কৰিবলৈ, কিন্তু মানে মই কনফিউজ হৈ যাওঁ কোনখিনিৰ পৰা ষ্টাৰ্ট কৰিম, কেনেকে কৰিম। মই কৈ আছো, সেই কথাটো মোক বুজাই দিয়কচোন। মই একদম ধুনীয়াকে বুজাই দিছো। তোমালোকে ফাৰ্ষ্ট ডিগ্ৰী যেতিয়া শিকিছিলা তেতিয়া টাচ হিলিং দিব পাৰিছিলা, কিন্তু মই টাচ হিলিংটো ইমান কৰিবলৈ মই মানা কৰো। এতিয়া 2nd ডিগ্ৰীত আহি গলা, তুমি ইয়াত আছা, তোমাৰ হাজবেণ্ডে সেইটো বেডৰুমত আছে। মই এক্সাম্পল দিছো, তুমি কৈছা ন সন্মুখতে থাকিলে, লাগিলে তোমাৰ সন্মুখতে থাকক, টাচ হিলিং নিদিবা, কানেক্ট কৰি ল'বা। কাৰণ আমাৰ কেইটামান এনেকুৱা পইণ্ট আছে, কিছুমানে ধৰিলে মানে অলপ আনইজি ফিল কৰে ন। আনইজি ফিল কৰে যেতিয়া, এতিয়া ধৰা মই তোমাক কৰিলো একো নাই, তোমাক যদি বা মোক যদি মুস্তাফাই কৰে অকমান মই আনইজি ফিল কৰিমেই, যিমানেই হিলিং কৰিবলৈ নাহক। মই আনইজি কিছুমান পইণ্ট এনেকুৱা আছে, চ' আমি কি কৰিম, কানেক্ট কৰি ল'ম। ইটো ৰুমতে থাকক, লাগিলে সন্মুখতে থাকক। কনচালটেশ্যনটো সেইকাৰণে ইউজ কৰা হয়। তুমি 2nd ডিগ্ৰীত আহিলে যেতিয়া ডিষ্টেন্সে কৰিবা। এনেই মাহঁতক কেতিয়াবা বোলে মাহঁতে ক'লে, দেউতাহঁতে ক'লে বা হাজবেণ্ডে ক'লে মোৰ ভৰিটো বিষাইছে, তেতিয়া তুমি হাত দুখন মোহাৰি ৰেকি কাবাখন কৰি লৈ টাচ হিলিং কৰি দিলা, সেইটো বেলেগ কথা।
কিন্তু ডিষ্টেন্স হিলিং প্ৰথমতে কি কৰিবা শুনা মই ডিষ্টেন্স হিলিঙৰ অকমান তোমাৰ ডিষ্টেন্স হিলিঙত কনফিউজ হৈ আছে ন প্ৰথমতে কি কৰিবা তুমি বহি ল'বা ধুনীয়াকে কমফৰ্ট জোনত বহি ল'বা এনেকুৱাকে বহি ল'বা তোমাৰ অকমান টাইম লাগিব যেহেতু কঁকালৰ বিষ নহয় মই আজি বেলেগ এটা ৰুমত ক্লাছ কৰিছো মই 1 ঘন্টা বহিব লাগে বুলি মই এতিয়া কমফৰ্ট মই ইয়াতে কুচন ভৰাই লৈছো তেনেকে তুমি এনেকে বহি ল'বা আৰামত বহি লৈ চকুকেইটা বন্ধ কৰিলা বন্ধ কৰি ৰেকি কাবাসন কৰিলা ৰেকি আবাহনটো তেনেই যি আমাৰ নতুন গৰাকীও শিকি ল'ব পাৰিব ৰেকি কাবাহন কেনেকে কৰে চকৰে 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 শুদ্ধ হৈ গ'ল শুদ্ধ হৈ গ'ল শুদ্ধ হৈ গ'ল চকৰে 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 স্থাপিত হ'ল স্থাপিত হ'ল স্থাপিত হ'ল বা এনাৰ্জেটিক হৈ গ'ল এনাৰ্জেটিক হৈ গ'ল চেহেকি 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 শুদ্ধ হৈ গ'ল শুদ্ধ হৈ গ'ল শুদ্ধ হৈ গ'ল চেহেকি 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 স্থাপিত হ'ল স্থাপিত হ'ল স্থাপিত হ'ল বা বেলেঞ্চ কৰিলে হঞ্চাজনেল 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 অল শুদ্ধ হৈ গ'ল শুদ্ধ হৈ গ'ল শুদ্ধ হৈ গ'ল হঞ্চাজনেল 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 অল কাইণ্ড অফ হিলিং এনাৰ্জিৰ লগত কানেক্ট কৰি গ'ল এইটো লোক মাতিলা হৈ গ'ল তোমাৰ ৰেকি আহি গ'ল তোমাৰ ওচৰত তুমি কাক কৰিবা ডিষ্টেন্স হিলিং তুমি ডিম্পিক কৰিলা ধৰা সন্মুখত তুমি ডিম্পিক দেখিলা তোমাৰ দৰ্জাৰ সন্মুখত তোৰ সন্মুখত ডিম্পি আহি ৰখি আছে ভিজুৱেলাইজ কল্পনা আমাৰ হিলিংটোৱে হৈছে কল্পনাৰ শক্তি আমি কল্পনা যেতিয়া আমাৰ থাৰ্ড আই চক্ৰ হিলিং কৰি কৰি এক্টিভ হ'ব মই এতিয়া চকুকেইটা বন্ধ কৰি যদি মই ভাবো মোৰ ফ্ৰিজত কি আছে মই দেখি যাম ভিজুৱেলাইজ কৰিব পাৰিম নে তোমাক মই আজি যদি কৈ দিওঁ হাতী তুমি হাতীটো চকুকেইটা বন্ধ কৰি তুমিতো হাতীটোৱে দেখিবা তুমিতো গৰুটো নেদেখা ঠিক তেনেকে তুমি ভিজুৱেলাইজ সেইটোৱে তুমি এতিয়া ডিম্পি চেহেৰাটো দেখি যায় এতিয়া আমি ফটো কেলে খুজিবলৈ দিওঁ মই কোনোবাই যদি কয় মোক হিলিং কৰি দিয়ক ফটো খুজো কিয় ঢেৰ তোমাৰ নামত মানুহ থাকিব হয়নে এতিয়া গোটেই চাব মই এক্সাম্পল দিছো ইপচিতা বহুত ইপচিতা আছে মই ইপচিতা হিলিং কৰিম মই ইপচিতাক কানেকশ্যন কৰিব লাগিব তেওঁ মই ফটো নহলে কোনজনী ইপচিতাক কানেকশ্যন কৰিম এতিয়া ফটো খুজিলা দৌৰৰ সন্মুখত ৰখি আছে ইপচিতা হঞ্চাজনেল 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 দৌৰৰ পৰা তাই স্মাইল কৰি আহিছে তোমাক কৈছে যে মোৰ এইটো পজিশ্যনত মোৰ প্ৰব্লেম হৈছে তুমি কৈছা ন আঁঠু বিষত মোৰ আঁঠু বিষৰ প্ৰব্লেম হৈছে মোক হিলিং কৰি দিয়া ক'ব নহয় তেওঁ মুখেদি তোমাক কৈছে ভিজুৱেলাইজ কৰিবা আমি একদম ধুনীয়াকে বুজাই দিছো শুনি ল ভিজুৱেলাইজ কৰিলে মোক ক'লে মোক মোৰ আঁঠু বিষ হৈছে তুমি মোক হিলিং কৰি দিয়া তাৰপিছত তুমি ক'বা ঠিক আছে আহি সন্মুখত তোমাৰ থিয় হ'ল তাই তাৰপিছত হঞ্চাজনেল 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 মোক ইপচিতাৰ লগত কানেক্ট কৰি দিয়া মই দেখিম ইপচিতাৰ লেভেলত মোৰ লেভেলৰ পৰা ইপচিতাৰ লেভেলত এডাল এনেকে হোৱাইট পোহৰ কানেকশ্যন হৈছে এডাল লেভেল টু লেভেল কানেকশ্যন হৈছে ভিজুৱেলাইজ কৰি কানেকশ্যনটো দেখিলেও আপত্তি নাই নেদেখিলেও আপত্তি নাই দেখিলেতো এক্টিভ ভালেই আৰু নেদেখিলে প্ৰেক্টিচ কৰা দেখিবাই কালি পৰহি কানেকশ্যন হৈ গ'ল তেওঁক সৰু কৰিবা তাৰপিছত এনেকে সৰু কৰিবা এইটো এইখিনিলৈকে বুজিছা নাই তেওঁক সৰু কৰিলা সৰু কৰি তেওঁক থলা অৰা ক্লিন কৰিবা অৰা ক্লিনটো সপ্তাহত 2বাৰ বা 3বাৰ কৰিবা ডেইলি অৰা ক্লিন কৰিব নালাগে অৰাটো ক্লিন কৰিলা আৰু অৰা যেতিয়া ক্লিন কৰিবা একদম এনেকে যেনেকে আচুৰা একদম ফিল কৰিবা একদম ধৰি ধৰি যেন তুমি যেন বহুত কিবা কিবি তাই গাৰ পা কাৰণ তুমি কল্পনা কৰিবা কিবা লেতেৰা বস্তু লৈ 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 গৈ আছো জোকাৰি দিছো চাইডত নিমখৰ বাতি ললে ললা নহলে সেইটোও কল্পনা কৰিব পাৰিবা তুমি যিমান ফিল কৰি কৰিবা হিলিং সিমান কামত দিব কৰিলা কৰি 12 পইণ্ট হিলিং কৰিলা যদি বহুত ইমাৰ্জেঞ্চি বোলে আঁঠুৰ বিষ বহুত বেছি হৈ আছে তেতিয়া 12 পইণ্ট হিলিং নকৰাকেও ডাইৰেক্ট লোকেল পইণ্টত হিলিং কৰিব পাৰিবা কিন্তু পাৰিলে 12 পইণ্টটো হিলিং কৰি ল'বা কৰি লৈ পিনি লোকেল পইণ্টত এক্সট্ৰাকে 10 মিনিট 5 মিনিট তোমাৰ টাইমৰ ওপৰত কথা হিলিং দিবা হিলিং দি শেষ হোৱাৰ পাছত চকৰে 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 সেই পইণ্টটোত আঁঠুৰ বিষ বুলি কৈছে না আঁঠুত চকৰে 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 ড্ৰ কৰি পিনি স্থাপিত হোৱা স্থাপিত স্থাপিত অল টাইম হিলিং কৰি থাকা তুমি সেই চকুৰে তুমি অল টাইম ইয়াত হিলিং কৰি থাকা তাৰপিছত চেহেকি ক'বা চেহেকি 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 বেলেঞ্চ 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 হঞ্চাজনেল 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 অল টাইম অল কাইণ্ড অফ হিলিং এনাৰ্জিৰ লগত কানেক্ট কৰি তুমি হিলিং কৰি ৰাখা বছ অলপ দেৰি আশীৰ্বাদ দিলা তুমি ভাল হৈ গ'ল তোমাৰ ভাল হৈ গ'ল তুমি সম্পূৰ্ণ সুস্থ হৈ গ'লা ভাবিলা ভাবি তেওঁ এই সৰু কৰি ৰাখিছিলা নহয় লাগে লাহে 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 ডাঙৰ কৰি দিলা তোমাৰ সন্মুখত আহি থিয় হ'ল তেওঁ থিয় হৈ পিনি তোমাক থেংক ইউ দিছে ভিজুৱেলাইজ কৰিবা যে থেংক ইউ মোক বহুত ভাল কৰি দিলে লীনাবা মোক বহুত ভাল লাগিছে
মই বহুত ভাল ফিল কৰিছো, এতিয়া মই তোমাক ধন্যবাদ দিছো। ধন্যবাদ দিলে তাৰপিছত তুমি কি কৰিবা, কাট কৰিবা, কানেকশ্যন কাট 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 3বাৰ এনেকেও কাটিব পাৰিবা, এনেকেও কাটিব পাৰিবা, তোমালোকৰ ওপৰত কথা, এনেকেও কাটিব পাৰিবা, কাট কাট কাট। তাৰপিছত তেওঁক বিদায় দিবা, নিজে গৈ লৈ গ্ৰাউণ্ডিং কৰিবা, নিমখ পানী দি হাত ধুবা, বাছ। এতিয়া বুজি পাইছা ডিষ্টেন্স হিলিংটো? Yes. বাইদেউ আৰু সেই মোৰ দেউতা মানে হৈছিলে, তেওঁ এতিয়া গাটো প্ৰায় বেয়া হৈ থাকে। কাৰ বহুত অসুখ হৈছে, শহুৰ দেউতা, মোৰ শহুৰ দেউতা শুনা পাইছে? অকমান নেটৱৰ্কৰ ইছ্যু হৈছে নেকি? মোৰ আৱাজটো ভালকে শুনা পাইছা না তোমালোকে? তোমাৰতো ভালকে তেখেতৰটো কাট খাই আহিছে। তেওঁ শহুৰ দেউতাকৰ কিবা এটা হৈছে বুলি কৈছে। শহুৰ দেউতাৰ কিবা এটা হৈছে বুলি স্পষ্টকে অহা নাই মাতটো। নেটৱৰ্কৰ প্ৰব্লেম হৈছে চাগে, একো নাই। কোৱাচোন। নাই, তোমাৰ কাট খাই আহিছে মাতটো। নেটৱৰ্কৰ কাট খাই গৈছে। তুমি যদি কি ইছ্যু আছে, যদি এতিয়া প্ৰব্লেম হৈছে, পাছত সুধিলে হ'ল, আমাৰ গ্ৰুপত সুধিলে হ'ল, গ্ৰুপত ভইচ মেছেজ কৰি মই হলেও বা কোনোবা হলেও বুজাই দিব। মেম, হয়, আমাৰ হাতত ৰেকি পাৱাৰ বঢ়াবলে কি কৰিব লাগিব? মুস্তাফা কিমান পাৱাৰ লাগে নে? চকুৰে চেকি আৰু ৰেকিৰ পৰা চকুৰে চেকি আৰু হাতখন খুব এই বস্তুটো কৰিব লাগে, হিলিং পাৱাৰ বাঢ়িবলৈ। এইটো অকমান এনেকে কৰিলে গৰমে হৈ যায় পুৰা ন? মই এতিয়া চোৱা, মই যিমান লাগি ধৰে। মই এতিয়া যিমান কৰি আছো সিমান মোৰ তাত আহি আছে, মই গম পাওঁ ফিলিং। এইটো নহয় যে মই ফিলিংছ কৰি আছে মোৰ, তোমালোকৰ নাইকিয়া, মোৰ ওচৰত ৰেকি অহা নাই, এইটো নহয়। প্ৰেক্টিচ কৰা, যিমান প্ৰেক্টিচ কৰিবা সিমানেই আহি গৈ থাকিব। জেচি দৃষ্টি এচি সৃষ্টি বুলি কয়। আমি যিটোক চাব বিচাৰো সেইটোৱে দেখো, সেইটোৱে হব। বৰুণ ছাৰে ক্লাছত চিঞৰি চিঞৰি কয়, জেচি দৃষ্টি এচি সৃষ্টি। ভাল চাব বিচাৰিলে ভাল হব, ৰেকি হিলিং আহিছে ভাবিলে ভাল হব, আৰু মোৰ হাতত ৰেকি হিলিং আহিছে বুলি যদি ফিল কৰো, আহিবই। প্ৰেক্টিচ কৰি গৈ থাকে। এতিয়াতো তোমালোকে কাইলৈ পৰহিলে মোৰ লিখাকে বেলেগক শিকাব পাৰিব লাগিব। ইয়াত মুস্তাফা, পূৰ্ণিমা, ইপচিতা, পম্পী, অনামিকা, ইহঁতি শিকাব পাৰিবগৈ লাগিব। মই ভাবো কাইলৈ পৰহিলে, ডিপিটো আছে, আছে। মই ভাবো তোমালোকে ক্লাছ কৰিবা, মই চামগৈ তোমালোকে ক্লাছ কৰা। বাইদেউ, মই হিলিং কৰিলে ইমান টোপনি আহে কিয়? এই বস্তুটো প্ৰথমতে মোৰো হৈছিলে, হিলিং কৰিলে টোপনি আহে, প্ৰেক্টিচ কৰি 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 পাছত নহা হৈ গল। মই 12 পইণ্ট, এনেতো আগতেতো 24 পইণ্টটো মই হিলিং কৰিছিলো। 24 পইণ্ট মই কেনেকে হিলিং কৰো, 6টা পইণ্ট কৰিলো, ঘৰৰ কাম বন কৰিলো, আকৌ পটককে ৰুমত সোমালো, 6টা পইণ্ট কৰিলো, আকৌ কাম কৰিলো। আৰু 6টা পইণ্ট কিমান, 3 মিনিটকে 18 মিনিট 20 মিনিট। ৰেকিক আবাহন কৰিব লাগে, আবাহন কৰোতে 3-4 মিনিট লাগে। আকৌ 6 পইণ্ট কৰিলো, গোটেই 24 ঘণ্টাত সেইটো 24টা পইণ্ট কৰিবই লাগিব বুলি কৈছিল। কৰিছিলো তেনেকে, কিন্তু তেতিয়া টোপনি গুচি যাওঁ। যেবাৰে কৰে সেইবাৰে আবাহন কৰিব লাগিব নেকি? কেলে আমি ধৰা আবাহন কৰি ললো, কৰি লোৱাৰ পিছত খানা চানা বনাই হাত চাত ধোৱা হয়, তেতিয়া যায়গৈ বুলি কয়। আকৌ আমি ৱাশ্বৰুম যাওঁ, ৱাশ্বৰুম গলে হাত ধুওঁ, আকৌ হিলিং আবাহন কৰিব লাগিব। আৰু কি কৰিবা, এবাৰ ৰাতিপুৱা যেতিয়া আবাহন কৰি ললা, পাছত যেতিয়া হিলিং এনেকে মোহাৰিলে, সেই ৰেকি শক্তি মোৰ হাতত দি আহা, মোৰ হাতত আহা, মোৰ হাতত আহা, সেই ইউনিভাৰ্চ মোৰ হাতত আহা, এনেকে কৰি লৈ পিনিও হিলিং কৰিব পাৰে। মই কিন্তু এবাৰে মাতো দেই, ৰাতিপুৱাই মাতো, তাৰপিছত কিন্তু মই হিলিঙতে লাগি যাওঁ আৰু আকৌ মাতি নাথাকো বাৰু। মোৰ হাতত আহক, মোৰ হাতত আহক, মোৰ হাতত আহক। অকমান এটা সৰু পিৰিপিৰিকে এটা কিবা এটা নহয় কিবা এটা ফিলিংছ আহে। তোমালোকে এতিয়া, মই ঠিক আছে, মই পুৰণা খিনি নহয়, নতুন খিনি কোৱা। তোমালোকে ফাৰ্ষ্ট ডিগ্ৰী কৰি কিছুমান বস্তু মানে হিল হৈছে নে নাই হোৱা, তোমালোকৰ হিলিং হৈছে নে নাই হোৱা, ভাল ৰিজাল্ট পাইছে নে নাই পোৱা, কোৱা। হৈছে মেম। পাইছা হয় নহয়? সেইটোৱে, মোক এইটোৱে লাগে।
মই সেইকাৰণে বাৰে বাৰে চাওঁ মই নিজেও ক্লাছত শিকোতে কোনো ডাউট আছে নেকি কোৱাচোন কোনেও নকয় ফটফটকে শিকাইহে যায় মই সুধি থাকো তোমালোকক ডাউট আছে নেকি কেলে আৰু মই গ্ৰুপত কেতিয়াবা মই সঁচাকে গ্ৰুপ বহুত আছে কাৰণে মই এক্টিভ থাকিব নোৱাৰো তাৰ কাৰণে মই ইপসিতাহঁতক কৈ দিছো ডিম্পীক কৈ দিছো অনামিকাক কৈ দিছো পম্পীক কৈ দিছো যে তোমালোকে গ্ৰুপত এক্টিভ থাকিবা ষ্টুডেণ্টে এতিয়াও কেতিয়াবা মই ধৰক মই আগতেও কৈছো মই কেলে গ্ৰুপত এক্টিভ নাথাকো কেতিয়াবা হেপী বাৰ্থডে কাৰোবাৰ আহিলে মোৰ ল'ৰাটোৰ বাৰ্থডে মই এজনক দিলো এজনক নিদিলে কি কব কেতিয়াবা মই দেশৰ গ্ৰুপটো চালো বাৰ্থডে উইচ কৰিবলৈ আহিছিল মই দি দিলো পিছদিনাখন কাৰোবাৰ এটা আহিলে মই নিদিলো তেতিয়া কব ন মেমে আমুকক দিলে মোক নিদিলে মই যদি দেখো মই লগে লগে প্ৰে কৰো যে হেপী বাৰ্থডে বাইদেউ ক্লাছ লিংকটো বাইদেউ এনেকে ওপৰতেতো দিব পাৰি একদম মানুহটো নুচুই পেলাই হয় পাৰি লাগিব নেকি টাচিলিং দিবলৈ হ'লে চুই লৈ দিব লাগিব টাচিলিং দিবলৈ হ'লে চুই লৈ দিব লাগিব মই এটা দুটা দিছো এতিয়া আপুনি যে কৈছে যে কেইটামান মানে চক্ৰত দিব নাই আজি মোৰ ভনী জোৱাইটো দিলো ন এনেকে ওপৰতে এনেকে ধৰি আছো জানে হ'ব একো নাই তেনেকে দিলে এতিয়া ভনী জোৱাই কিছুমান ক্ষেত্ৰত এতিয়া মই কথা এটা কওঁ আজিকালি মানুহবিলাক ইমান চেনচিটিভ হ'ল মানুহবিলাকৰ মন বিলাক ইমান চেনচিটিভ হ'ল কালি পৰহি তোমাৰ এতিয়া ভনী জোৱাই একো নাই তোমালোকৰ মাজত বুজাবুজি আছে কাইলে কোনোবা এজন মতা মানুহে কোনোবা এজনক হিলিং কৰিবলৈ গ'লে এনেই আকেজত কৈ দিব নহয় মোক তেওঁ ডক্তৰকে নেৰে আমি কি আৰু আমাৰ কেইটামান পইণ্ট এনেকুৱা পইণ্ট আছে এতিয়া হাৰ্ট চক্ৰ ৰুট চক্ৰ সেইবিলাকত টাচিলিং দি কেনে হিলিং কৰিবলৈ অলপ প্ৰব্লেম হৈ যায় নহয় নে না অকমান আঁতৰত দিছো আৰু উপায় নাই একো নাই তেনেকুৱা একো নাই তেনেকুৱা এতিয়া বুজি পালা মানে টাচিলিং কৰিলেতো বহুত ভাল লাগে এতিয়া ডিম্পী যায় মই ডিম্পী বাইদেউ এগৰাকী কৰিবলৈ টাচিলিং কৰিবলৈ যায় বাইদেউ গৰাকীৰ একো কথা নাইকিয়া কিন্তু কিছুমান প্ৰব্লেম আহি যায় তোমালোকে নিজে বুজিছা মই সেইটো কথাটো বুজাব নালাগে ঘৰৰ মানুহক একো নহয় টাচিলিং দিবা এতিয়া যিহেতু ছেকেণ্ড ডিগ্ৰীত আহি গলা টাচিলিঙৰ প্ৰয়োজনে নাইকিয়া ছেকেণ্ড ডিগ্ৰীত আহি গলা যেতিয়া ডিষ্টেন্স চিলিঙত বহুত ভাল কাম কৰে ডিষ্টেন্সতে ভাল লাগে ডিষ্টেন্সত মই বহুত ভাল লাগে মই ডিষ্টেন্স চিলিং কৰি বহুত ভাল পাওঁ ময়ো ডিষ্টেন্স ভাল পাওঁ কিন্তু মানুহগৰাকীয়ে মানে টাচ কৰিলে টাচিলিংটো দিলে বেছি আৰাম পায় বুলি কয় যে সেইকাৰণে মাজে মাজে যাওঁ আৰু মাজে মাজে গৈ আহে ৰেকি কৰি পেলাই কিনাব পাৰি নাই এফাৰ্মেশ্যন দিবা মই পাইছিলো মই কিন্তু পাহৰি যাওঁ দেই এফাৰ্মেশ্যন দিবলৈ মই নিজেও পাইছো মই সম্পূৰ্ণ সুস্থ হৈ গলো মই হেল্থি হৈ গলো এনাৰ্জেটিক হৈ গলো মই প্ৰথম যেতিয়া ৰেকি শিকিছিলো প্ৰত্যেকটো পইণ্টত মই কিনাই গলো মই হেল্থি হৈ কিনাই গলো বুলি বুজি পাইছে না মই হেল্থি হয় কিন্তু কিনাই গলো আমাৰ এজনী মোৰ মহাৰাষ্ট্ৰৰ ফ্ৰেণ্ড আছে অৰ্চনা বুলি তাই সদায় সেইটো কাৰণে এইটো কথাটো মানে প্ৰত্যেক মানে কেতিয়াবা ক্লাছত কৈ দিয়ে তাই সদায় কৈ আছে তাই বহুত হেল্থি আছিল তাই কৈ থাকে মই কিনাই গলো তাই এফাৰ্মেশ্যনটো কিনাই গলো বুলি দিলে তাই বেমাৰ হৈ কেনে পুৰা পাতলা হৈ গল বুজি পালা সেইকাৰণে এফাৰ্মেশ্যনটো ভালকে দিবা বেমাৰ হৈ কিনোৱা নহয় মই হেল্থি হৈ গলো এনাৰ্জেটিক হৈ গলো আৰু মোৰ মানে মই স্লিম হৈ গলো মই দেখিব ধুনীয়া হৈ গলো এনেকে ধুনীয়া হ'ল বুলি দিওঁ আৰু বাকী শকত ক্ষীণ নালাগে আৰু ডিম্পী খিনালে আৰু কিমান খিনাব তাই মেম কথা এটা সুধো ডিষ্টেন্স চিলিং কৰোতে মই যেনিবা আঙুলিৰে হাতৰ তলুৱাত আঁকি নলৈ কল্পনাৰে তেনেকে কৰিলে হ'ব নাই ভাবিলেও হ'ব মই কৈছিলো কল্পনা কৰিলো
হয় হয় আমি যিমান যিমান প্ৰেক্টিচ কৰি গৈ থাকিব কিমান কল্পনা হৈ মানে কল্পনা শক্তিটো বাঢ়ি গৈ থাকিব হয় হয় ভিজুৱেলাইজৰ আৰু ডাউট খুদা ৰেণু বাইদেউ গম পাইছে ঠিকে পাইছে নে ঠিকে পাইছো মই প্ৰথম শুনিছো যে মইতো শিকিবলগীয়া বহুত আছে না একো নহয় আমাৰ মোৰ ক্লাছটো এনেকুৱা আজি জইন কৰি গলা নহয় লাইফ টাইমৰ কাৰণে তুমি সেকেন্ড ডিগ্ৰী জইন কৰি থাকিব পাৰিবা যিমান দিন ক্লাছ হয় ঠিক আছে তাৰমানে আজি আৰম্ভণি যে জানিবলগীয়া বহুত আছে তো প্ৰথম ক্লাছ এনে হলেও মানে ট্ৰেডিশনেল লেকি শিকিছিলা ন তো অলপটোতো ইয়াৰ লগত মিলিছে খালি আবাহন কৰা এইবিলাক বেলেগ পাইছো আবাহন কৰাটো আমাৰ অকমান ট্ৰেডিশনেল লেকিত দেৰি হয় কিন্তু ইয়াত তেনেকুৱা নহয় পটককে তুমি আবাহন কৰিব পাৰিবা মানে ইজি বহুত ইজি প্ৰচেছ আমাৰ আজিকালি যান্ত্ৰিকতা আমাৰ লাইফটো এনেকুৱা হৈ গৈছে কাৰোলে সময় নাই ৰাতিপুৱা শুই উঠি এতিয়া কল্যাণ ছাৰ স্কুললৈ যাব লাগিব ছাৰে নিজক যদি এঘন্টা সময় দিয়ে হিলিং কৰোতে আবাহন কৰি মেলি হিলিং কৰোতে এঘন্টা 10-15 মিনিট লাগে এতিয়া ছাৰে বেলেগ এজনক কেনেকে হিলিং কৰিব তাৰপিছত তেওঁ স্কুলৰো যাব লাগিব আৰু তেওঁ হিলিং শিকিছে যেতিয়া হিলিং বেলেগক দিবলৈ মন যাবই হয় মই দিছো তেনেকে সেইটো কাৰণে মানে কি মই ভাবো আমি যিটো আবাহন কৰিছো আবাহনত তেতিয়া আমাৰ হাতত ৰেকি শক্তি আহে নে নাহে কোৱাচোন আহি যায় আমি এনেকে কৰিলেও হ'ল সেনেকেও কৰি চোৱাচোন এতিয়া মই দুইটা পদ্ধতি কৰি চাইছো দুইটাতে সমানে হয় সমানে ৰেকি শক্তি আহে সেইকাৰণে আমি ইজি প্ৰচেছটো কৰিম ইজিকে কৰিলে কৰিবলৈ মন যায় কাৰণ টানকে কৰিলে কেইদিনমান কৰি আৰু নাই আৰু নোৱাৰি আৰু মানে হৈ যায় ন হয় এনেকুৱা কি কৈছা আপোনাৰ পৰাতো মই শক্তিপাত লোৱা নাই কিন্তু আপোনাৰ মতে এটা পাৰিবা চোৱা মই এটা কথা কওঁ মোৰ ওচৰত এনেকুৱা ক্লাছ আহে মেম মই এবছৰ আগতে ৰেকি লৈছিলো এবছৰ আগতে কিন্তু ইমান দেৰিকে ৰেকি মই কৰিব নোৱাৰো এতিয়া মই ৰেকি এৰি দিলো এতিয়া মই আকৌ শক্তিপাত ল'ব পাৰিম নে মই আকৌ ষ্টাৰ্ট কৰিব পাৰিম নে তোমাৰ এতিয়া মনৰ শান্তিৰ কাৰণে মই আকৌ শক্তিপাত দি দিম কিন্তু ৰেকি এবাৰ যদি শক্তিপাত লয় নহয় সেইটো লাইফ টাইমলৈকে থাকিলে তুমি প্ৰেক্টিচ নকৰা তুমি 2 বছৰ নকৰিলা আকৌ ৰেকি শক্তি আবাহন কৰা তোমাৰ ওচৰত ৰেকি শক্তি আহিবই কিন্তু মই তোমাৰ মনৰ চেটিছফেকশ্যনৰ কাৰণে মই তোমাক শক্তিপাত দি দিম যে মেম আপোনাৰ ওচৰত শিকিছো আপুনি শক্তিপাত দিয়ক কাৰণ মই শক্তিপাত মই এজনৰ ওচৰত নহয় মই 5জন মানৰ ওচৰত লৈছো মই গ্ৰেণ্ড মাষ্টাৰ আৰু 3জনৰ পৰা লৈছো মই কিহৰ কাৰণে লৈছিলো তেওঁ কেনেকে শিকায় মই কেনেকে তাৰ পৰা যে এটা মই কোৰ্চ বনাব পাৰো আৰু মোৰ সবতকে ভাল লাগিলে আমাৰ পূৰণ শৰ্মা ছাৰৰ তেওঁ একদম ইজি প্ৰচেছ ধুনীয়াকে শিকাই দিয়ে মানে প্ৰত্যেকটো বস্তু ইজি প্ৰচেছ সেইটোৱে কিমান দেৰি বহি থাকিবা তুমি 72 মিনিট 24 আৱাৰ 3 লগত কিমান হ'ব 3 মিনিট 72 মিনিট তেতিয়া কি হয় বহুত ষ্টুডেন্ট মোৰ ওচৰলৈ আহিছে ট্ৰেডিশনেল ৰেকি মেম আমি ৰেকি শিকিলো ফাৰ্ষ্ট ডিগ্ৰী সেকেন্ড ডিগ্ৰী শিকিলো আমি এৰি দিলো আমি নোৱাৰিলো তেতিয়া মই কওঁ এইকেইটা ভিডিঅ' চাই তেওঁলোকক মই কওঁ যে মোৰ ওচৰত যদি শিকিবলৈ আহা শিকিব পাৰা মোৰটো এনাৰ্জি এক্সচেঞ্জটো ইমান থাকিব যদি তোমালোকে যে মই নহয় মেম আমি এবাৰটো শিকিলো ফিজ দিলো এনাৰ্জি এক্সচেঞ্জ আকৌ নিশিকো তেতিয়া কওঁ যোৱা মোৰ ইউটিউবৰ ভিডিঅ' চোৱা আৰু 12 পইণ্ট কৰা তোমালোকক শক্তিপাত নকৰিলেও তোমালোকৰ হ'ব কৰি থাকা তেওঁলোকে তেনেকে কৰিও ৰিজাল্ট পাইছে বহুত কিজনী আহিছে মই তেওঁলোকক বুজাই দিছো 12 পইণ্ট কেনেকে কৰিব লাগে মই ভিডিঅ' দি দিও 12 পইণ্ট কৰে তাৰপিছত কেইদিনমান মেম আমি এতিয়া আজিকালি ৰেকি সদায় কৰো ৰেকি আবাহন সদায় কৰো আমাৰ ৰিজাল্ট ভাল পাইছো ৰেকি ভয় খাবলগীয়া নহয় ৰেকি বহুতে ভয় খায় ৰেকি কৰিলো বুলি মই একদম এঘন্টা 2 ঘন্টা ধৰি মই বোলে মেডিটেশ্যন কৰিলো একদম মই পূজাৰণ হৈ গলো মই মালা এগাল পিন্ধি ললো মই ৰেকি কৰিব লাগিব আধ্যাত্মিক হৈ গলো মই একদম মানে
চব বস্তু মই অকল পূজা পাতলে যে কৰি থাকিম সেইটো নহয়। ৰেকি কৰিলে অকল পূজা পাতল কৰি থাকিম। মই ৰাতিপুৱা 3টা বজাত উঠি মই এসপ্তাহ ভাত নাখাওকে মই বোলে মেডিটেশ্যন কৰিছো, এনেকুৱা নহয়। ৰেকি চব কৰি খাবও পাৰিবা, ৰেকি কৰিবও পাৰিবা। ৰেকি মেডিটেশ্যন 1 ঘণ্টা 2 ঘণ্টা ধৰি মেডিটেশ্যন নকৰিলেও হয়। এটলিষ্ট 12 মিনিট দিবা নিজক। আমি আমাৰ এই যান্ত্ৰিকতাৰ যুগত আমাৰ সময় কাৰো নাইকিয়া 1 ঘণ্টা দিবলে নিজক। আৰু নিজক 1 ঘণ্টা দিয়াৰ পাছত মই বেলেগক কি হিলিং কৰিম? তোমালোকৰতো এতিয়া তোমালোকে প্ৰফেচনেল হৈবলৈ গৈ আছা। তোমালোকে 2nd ডিগ্ৰী শিকিলা যেতিয়া তোমালোকে কাৰোবাক হিলিং ল'বা। আৰু শুনা, হিলিং কৰিবা, পইচা এনাৰ্জি এক্সচেঞ্জ, পইচা নহয়, মোক এনাৰ্জি এক্সচেঞ্জ দিব লাগিব কবা। তোমালোকে যেতিয়া হিলিং এটা কৰিবা তোমালোকৰ পৰা এটা এনাৰ্জি যাব, হয়নে? তো সেই এনাৰ্জি এক্সচেঞ্জটো নোলোৱাকে হিলিং কেতিয়াও নকৰিবা। তোমালোকে 2nd ডিগ্ৰীত আহিছা, এতিয়া প্ৰফেচনেল হ'বলৈ গৈ আছা। নিজৰ এনাৰ্জি লছ হ'ব যদি এনাৰ্জি এক্সচেঞ্জ নোলোৱা। বাইদেউ আজি যে মই হিলিং দিলো নললো নহয় একো। সেইটোৱেটো ল'ব লাগিব। 1 টকা হ'লেও ল'ব লাগে আৰু পানী এগিলাচ হ'লেও খাব লাগে। তেওঁৰ পৰা পানী এগিলাচ হ'লেও। এতিয়া মা দেউতাৰ পৰা তুমি এনাৰ্জি লৈ আহিছে কালি মোলৈ। হ'ব, হৈ গ'ল। পালে আৰু তেতিয়াহ'লে কি লাগে আপোনাক? আৰু এইটো নহয়, মা দেউতাক হিলিং কৰিলা, মা দেউতাৰ পৰা তুমি এনাৰ্জি এক্সচেঞ্জ ল'বা নেকি? তেওঁলোকৰ ধাৰ আমি লাইফ টাইমত সোধাব নোৱাৰো। আজি মা দেউতাৰ কাৰণে ইমান ধুনীয়া পৃথিৱীখন দেখা পালো। আমি মা দেউতাক যদি হিলিং কৰি, মা তুমি মোক এনাৰ্জি এক্সচেঞ্জ দিয়া, দেউতা মোক এনাৰ্জি এক্সচেঞ্জ দিয়া বুলি ক'লে নহ'ব। তেওঁলোকেও তুমিহে দিব। তোমাক সেই ধাৰটো আমি লাইফ টাইম সোধাব নোৱাৰো, হয়নে? নিজৰ ঘৰৰ বাই ভনীক কৰিলা, এতিয়া বাই ভনীক কৰিবলৈ গৈ পিনি যদি মই আজি মোৰ ভণ্টিক কৰিবলৈ গৈ মই ভণ্টিক ক'লো মোক দে এনাৰ্জি এক্সচেঞ্জ, মোৰ ফিজটো কিমান? মোৰ ফিজ 5000 দিয়া। মোৰ ভণ্টিয়ে ক'ব মোৰ বাইদেৱে মোৰ পৰা আহিলে, তেওঁৰ পৰা আহিলে। এটা চকলেট ল'বা, পানী এগিলাচ ল'বা, ভণ্টিক ক'বা চাহ একাপ বনাই দিয়া, সেইটোৱে এনাৰ্জি এক্সচেঞ্জ। আজি তোমাৰ মানুহে তোমালে তুমি হিলিং কৰি দিলা, কাপোৰ গিফ্ট দি থৈ গৈছে, হৈ গ'ল। তুমি মনতে ভাবা মই এইটোৱে হিলিং পাই গলো। আৰু এটা কথা কওঁ, তেওঁ যদি তুমি খোজাৰ পাছত তোমালোকে খুজিলা, মই মুস্তাফাক ৰাতিপুৱা ক'লো মুস্তাফা মোক পানী গিলাচ চাৰ্জ কৰি দিয়া। মুস্তাফাক মই ক'লো, মুস্তাফাক মোক ক'লে মেম মই কৰি দিম, আপুনি মোক এনাৰ্জি এক্সচেঞ্জ দিব লাগিব। দিম কৰি দিয়া। তাৰপিছত মই এনাৰ্জি এক্সচেঞ্জ মুস্তাফাক নিদিলো। মই তেতিয়াহ'লে সেইটো কি হ'ল গম পাইছে নে? মই মুস্তাফাৰ কাৰ্মিক ধাৰ খালো। সেই ধাৰটো মই মোৰ এইটো জনমত নহয়, নেক্সট জনমতো হ'লেও মই সোধাব লাগিব। বুজি পাইছে? আজি মই সৰু এক্সাম্পল এটা দিওঁ। আজি মোৰ হাজবেণ্ড, তেওঁ বেমাৰ, মই তেওঁক চাই আছো, মই এইফালেও কাম কৰিছো, তেওঁক আজি ডায়েলিচিছ কৰি আনিলো, তেওঁক খোৱালো, পিন্ধালো, গা ধুৱালো। হয়, তেওঁ আগৰ পৰা বহুত ভাল হৈছে, কিন্তু তেওঁক মইতো এতিয়া কৰি আছো। কিহৰ কাৰণে কৰি আছো জানানে? আগৰ লাইফত মই তেওঁৰ ধাৰ খাই থৈছিলো কাৰ্মিক। তেওঁৰ ধাৰটো মই যেতিয়ালৈকে মাৰিব নোৱাৰিম, মই তেওঁৰ লগত মোৰ এই কানেকশ্যনটো থাকিবই। বুজি পালা? সেইকাৰণে আমি কাৰো ধাৰ খাব নালাগে। 100 টকাৰ ঠাইত 1 টকা হ'লেও ঘূৰাই দিয়া, কাৰ্মিক ধাৰ খাব নালাগে। মই হিলিং কৰিছো, হিলিং কৰাৰ বাবদ তুমি মোক 1 টকা হ'লেও দিবা। এতিয়া মোৰ ষ্টুডেণ্ট গোটেই সোপা, মই ষ্টুডেণ্টে মোক হিলিং কৰিবলৈ দিলে, মই তেওঁলোকক মেম বোলে মোৰ ইমান নাইকিয়া কিবা, 1 টকা এটা হ'লেও দিয়া। 1 টকা এটা হ'লেও ল'বা হিলিং কৰিলে। প্ৰফেচনেল হিলিং হ'বলৈ গৈ আছে। 2nd ডিগ্ৰীৰ পৰা আমি প্ৰফেচনেল হিলিং হ'ব পাৰিম। কিছুমানে মান্থলি, মই 2nd ডিগ্ৰীতে মান্থলি 30,000লৈকে ইনকাম কৰিছিলো। আনকি মোৰ গুৰু পুৰণ ছাৰেও মোক হিলিং দিয়াইছিলে। এটা হিলিঙত পুৰণ শৰ্মা ছাৰে মোক 5000কে দিছিলে। লীনা তুমি এই হিলিং কৰক। মই গুৰুক পইচা দিব লাগে, গুৰুৱে মোক দিছিলে হিলিং কৰাবৰ বাবদ। ছাৰৰ ওচৰত বহুত হিলিং আহে, মোক দি দিছিলে, যেনেকে মই এতিয়া কাৰোবাক দিওঁ। বাইদেউ পুৰণ ছাৰেতো শিকাই মেডিটেশ্যন কৰিবলৈ। বাকী কেইটা নকৰে, 3টা মানত দি থৈ দিয়ে যে, একোতো নহয় ন তেতিয়া? একো নহয়। সেইকাৰণে হিলিং কৰিলে পইচা ল'বা, পইচা বুলি নকবা। পইচা বুলি ক'লে মানে বেয়া শুনি, এনাৰ্জি এক্সচেঞ্জ দিয়ক বুলি কবা। মই 2nd ডিগ্ৰীত আহিয়ে 30,000লৈকে মই হিলিং কৰি লৈ মই পইচা পাইছিলো, মানে এনাৰ্জি এক্সচেঞ্জ পাইছিলো। তোমালোকেও পাবা, তোমালোকেও গৈ থাকা আগবাঢ়ি।
হিলিং কৰা কনফিডেন্সটো কেতিয়া বাঢ়িব কনফিডেন্স লেভেলটো বাঢ়িবলৈ তোমালোকে ফাৰ্ষ্টতে ঘৰৰ মানুহক হিলিং কৰিবা মা দেউতাক হিলিং কৰিবা ল'ৰা ছোৱালীক হিলিং কৰিবা দেখিবা ভাল হ'ল তেওঁলোকে যেতিয়া ক'ব ভাল হ'ল তেতিয়া গম পাবা মই বেলেগক কৰিব পাৰিম এতিয়া কাৰো পৰা কাৰ্মিক ধাৰ নাখাবা কাৰো পৰা কাৰ্মিক ধাৰ নলবা এইটো বহুত ডাঙৰ কথা মেম মোৰ ডাউট এটা আছিল হয় কোৱা মেম মইতো কৈছিলো মই প্ৰেগনেন্ট বুলি ন মই মানে এতিয়া কেনেকুৱা ধৰণৰ মানুহকো হিলিং কৰিব পাৰো একোতো প্ৰব্লেম নাই পাৰা একো নাই প্ৰটেকশ্যন লৈ ল'বা মোৰ এজনী হেৰি আছিল চিনি পাই ইয়াছমিন তাই 9 মাহলৈকে বেলেগক হিলিং কৰি আছিলে নিজকো হিলিং কৰে বেলেগকো হিলিং কৰিছিল ৱাটাৰ চাৰ্জ কৰি দিয়ে কাৰোবাৰ ৰিলেশ্যনশ্বিপৰ হিলিং কৰে কিন্তু মই ভাবো পৰাপক্ষত যাৰ হাজবেণ্ড ৱাইফৰ মাজত যদি কিবা এটা প্ৰব্লেম থাকে তেতিয়াহ'লে ৰিলেশ্যনশ্বিপৰ হিলিংটো ইমান নকৰিবা তেতিয়া অকমান হেৰি এটা হয় কিবা এটা বেয়া লাগে ডাঙৰকে নহয় মানে এনেই কুটুক কাটাকে আহি যায় মানে এনেই আহি যায় পাছত ঠিক হৈ যায় নিজে নিজে ঠিক আছে মেম আজিতো দেৰি হৈ গ'ল মই মেডিটেশ্যন নকৰাও এতিয়া আৰু মোৰ ভাগৰ লাগিলে মেডিটেশ্যন কৰাবলৈ বহুত এনাৰ্জি লাগে নেক্সট ক্লাছত কৰাম 10:12 হ'ল মই যদি ক্লাছ কৰাবলৈ যাওঁ নহয় তোমালোকৰ ক্লাছ শেষেই নহ'ব কাৰণ মই বহুত বস্তু শিকোৱা যায় আৰু ক্লাছ কৰি কেনেকুৱা লাগিলে গ্ৰুপত দিবা ভাল লাগিলেও দিবা বেয়া লাগিলেও দিবা কিবা ডাউট থাকিলেও থেংক ইউ আজি ইমান ধুনীয়াকে বাছাপি ওলাইছে একদম বহুত ভাল লাগিছে দেখি মেম কথা এটা ক'ব আছিলে মোৰ কথা এটা ক'ব আছিলে হয় কওঁ নেকি ক'ব পাৰা মানে আপুনি যে অথনি কৈছিলে যে মানে হিলিং কৰাটো এই খোৱা বস্তুৰ লগত হেৰিবিলাকৰ লগত এতিয়া মই কি কৰোঁ পাকঘৰত গৈ পেলাই যে মই হেৰি যে কি আৰু হেৰি মাতি পেলাই মানে গোটেই পাকঘৰটো মানে যি বস্তু আছে পানীৰ পৰা লৈ পেলাই চব্জি তব্জি যি বস্তু চবতে মই মানে হিলিং কৰি পেলাই মানে এই খাদ্যটো খাই পেলাই যাতে মোৰ ঘৰৰ ল'ৰা ছোৱালী ভাল হওক অসুখ নহওক সেইবিলাকহে মই কৰোঁ হৈছেনে এইটো বঢ়িয়া মই কৈছিলে লজিক নলবা নিজৰ মতে কৰি যোৱা একদম হৈছে মই মানে এই মানে চবতে মানে পাকঘৰত হেৰিটো মানে গোটেইখিনি ইমেজিন কৰি পেলাই তাতে থিয় হৈ পেলাই গোটেইখিনি কৰোঁ মই আজি মোৰ হাজবেণ্ডৰ আজি মানে ৰিপৰ্ট মান্থলি সদায় চেকআপ কৰে ন আজি চেকআপৰ ৰিপৰ্টটো মই মানে তাতে কৰাবলৈ দিওঁ তাতে কৰি মোক ফোন কৰিছিলে ইনচাৰ্জে ফোন কৰি মোক কৈছে চব ভাল দে চব ভাল একচুৱেলি মোৰে ইমান নাইকিয়া তেওঁ 12 আছে ব্লাড ডায়ালিচিছ পেচেণ্টৰ ইমান ব্লাড নাথাকে ব্লাডটো সদায় তেওঁ 12 আছে ব্লাড আৰু তেওঁ কিবা এটা বহুত গোটেইকেইটা বহুত ভাল হৈ গৈছে মই তেতিয়া ক'লো কি হ'ল চব ভালেই হৈ গৈছে ধৰক কেইদিনমানৰ পিছত ডায়ালিচিছে কৰিব নালাগে আৰু ন এনেকে জোকাইছো আৰু ইনচাৰ্জৰ লগত মোৰ ভাল তোৰ ভাল হ'ব বুলি কৈছে আৰু এটিনাইনো কমি গৈছে ভাল হৈ আহি আছে মই হ'ব আপুনি ডায়ালিচিছ চেণ্টাৰ ৰেকৰ্ড কৰিবলৈ কৈছে বুলি কৈছো মানে আজি বহুত ভাল ৰিজাল্ট আহিছে তেওঁ প্ৰত্যেকবাৰতকে আগতকে বেটাৰ হৈ গৈ আছে মানে যাবলৈকে মন নোযোৱা হ'ল আজিকালি চেকআপ কৰিবলৈ মোক মায়ে কয় তই যাবি আকৌ আনকি বাইদেউ কৈছে মান্তা বাইদেউ কৈছে তুমি এবাৰ চেকআপ কৰাই আহিবা চেকআপ কৰিব লাগে চেকআপ কৰাই আহিব লাগে বাৰু যাব লাগিব এদিন মেম হেৰি বাচ্চাৰ যে মোবাইল এৰুৱা সেইটো এফাৰ্মেশ্যনটো কেনেকে দিম নো সেইটো মোক কৈছা নেকি তোমাৰ বাচ্চাটো তুমি হিলিঙে কৰিবা একদম ক্ৰাউন চক্ৰত এৰি দিলে বুলি আৰু যে বে লিফত সেইটো লিখিছো ৰাতি গাৰুৰ তলত যে দিওঁ তাত মানে এনেকে আৰু আজিকালি পঢ়া হ'ল এনেকে লিখো আৰু কিবা তাৰপিছত ৰাতিপুৱা জ্বলাই দিওঁ বঢ়িয়া আৰু কিবা লিখিব লাগে নি তাত বে লিফটো অকল ল'ৰা ছোৱালীৰ কাৰণে দিলেতো ল'ৰা ছোৱালীৰ কাৰণে লিখিব লাগিব ল'ৰা ছোৱালীৰ কথা লিখিলে হ'ল যাৰ যিটো উইচ থাকে সেইটো লিখিলে হ'ল খালি পাৰিলে দিবা এনেকে ক্ৰাউন চক্ৰত দিবা তুমি পাৰিলে খুব শুই থাকিলেও দিব পাৰিবা নহয় দি দিবা শুই থকাৰ পিছতে দিওঁ আমাৰ তো পাতি দিয়ে বাৰু মানে হেৰি নকৰে আৰু এইটো মাইণ্ডটো কেতিয়াবা নিগেটিভ কিবা এটা আহিলে ভাল নালাগিলে
চকুৰে তাৰপিছত চেকি মোৰ মাইণ্ড মানে নিগেটিভ কেতিয়াবা নিগেটিভ এটা ফিল হয় ন, আমিও মানুহক হয় কেতিয়াবা হয়, তেতিয়া এনেকে অলপ দেৰি হিলিং কৰিবা, একদম ব্ৰেইন ঠাণ্ডা হৈ যাব। খং উঠিলে ব্ৰেইন ঠাণ্ডা। মোৰ মাজতে বহুত খং উঠিছিল, মই একদম ইৰিটেট হৈ যাওঁ, মানে পটক মোৰ বেছি খং উঠি গৈছিল। মই ইয়াত দি মানে পুৰা হিলিং কৰি মই পুৰা ঠাণ্ডা হৈ গ'ল। বহুত মানে ৰিলেক্স ফিল হয়। মই কেতিয়াবা এনেকুৱা ক্লাইণ্ট আহে, মোৰ মানে কি কৰিম এতিয়া, এনেকুৱা হৈ যায়, মই একদম মানুহ হয় ন, ইৰিটেট হৈ যাওঁ। তাৰপিছত আকৌ নিজকে চকুৰে চেকি বাছ। মই মাতি থাকো মেম, চকুৰে চেকি একদম মাতিয়ে থাকো মই। বঢ়িয়া, একদম চকুৰে চেকি মই চেণ্ডউইচ মন্ত্ৰ, মাতি থাকা। হয় আগত মই মানে মই আটা খানোতে চকুৰে চেহেকি আঁকি দিওঁ। চবতে একা, স্কুললৈ যাওঁতে, ক'বালৈ যাওঁতে, খানাত, মুঠতে সেইখিনি কৰি থাকা। খং উঠিলে থাৰ্ড আই দিম নে মেম ক'ত দিম? থাৰ্ড আইটো দিব পাৰি, ইয়াতো দিব। এই আমাৰ লেফ্ট ব্ৰেইন ৰাইট ব্ৰেইন, লেফ্ট ৰাইট হাত দুখনত দিব, এনেকে দিব। মই ছাৰৰ পৰা কিমান ছাৰে ইমান ধুনীয়াকে বুজি পাইছে, মোৰ সেইটো কাৰণে ভাল লাগে। ছাৰ মোক সৰু ভিডিঅ' এটা দিব, যেতিয়া দিম হয়, আৰু অকণ মই শিকি লওঁ। শিকি লওক মানে আপুনি আপোনাৰ পৰা চবে উৎসাহিত হৈছে, আপুনি ইমান ধুনীয়াকে শিকিব পাৰিছে। আৰু ছাৰ আপুনি চকুত অলপ হিলিং দিবচোন। মই দিছো চকুত, এনেকে আপুনি ৰাতিপুৱা কৰিব গৈছে সেইটো দিও। হয়, থাকিব। আমি ছাৰৰ কাৰণে প্ৰে কৰিছো, একদম মিৰাকুল হৈ যাওক যেন ছাৰৰ লগত। তাৰমানে মই সুধিছো কেলে ল'ৰা ছোৱালী কেতিয়াবা পঢ়াওতে মোৰ খং উঠিলে, তেতিয়া কেতিয়াবা ল'ৰা ছোৱালী বুজাই দিলে কেতিয়াবা নুবুজে যে, আৰু নুবুজাতকে কিছুমানে দুষ্ট কৰেতো, বহুত ল'ৰা ছোৱালীবোৰ দুষ্ট আছে যে, তেতিয়া খং উঠিলে মই নিজৰ কাৰণে সেইটো মানে হেৰি কৰিব পাৰিম। থেংক ইউ মেম। মই কথা এটা সুধো? হয়, সুধা। মেম, মোৰ মানে পেহী ছোৱালীজনী জন্মগত এটা কাণৰ ওচৰতে মানে অকণমান এটা সৰু ফুটা এটা আছিলে, মানে 7 বছৰমান হৈছে তাই বাৰু। চাৰ্জাৰী কৰি মানে কি ফুটাটো মানে চাফা কৰি থাকিব লাগে। তাই ধৰক কিবা সোমাই আৰু সৰু ল'ৰা ছোৱালী খেলা ধূলা কৰে যে, দেখোন মানে হেৰি হৈ যায়। তাৰপিছত আকৌ এটি ডক্টৰক দেখাইছে, মানে আকৌ চাৰ্জাৰী কৰিব দিছে, কিন্তু বাৰে বাৰে তেনেকে চাৰ্জাৰী কৰি থাকিবলৈ অলপ প্ৰব্লেম হয়। কি কৰিব পাৰিম বাৰু? কিহত ক'ত হৈছে ফুটা? এনেকে কাণখনৰ এইখিনিতে আছে, মানে কাণৰ ওচৰতে, জন্মগতে হয় তাই সেইটো। হিলিং কৰি চাবাচোন। সেইটো বাৰে বাৰে চাফা কৰি থাকিব লাগিব বুলি কৈছে মানে ডক্টৰে। এবাৰ ফটো পাউডাৰ সোমাই। সৰি, এবাৰ ফটো দিবাচোন, চাই লওঁ। ঠিক আছে মেম, মই ফটো দিম বাৰু। মই কাইলৈ মৰ্ণিং মোৰ 3টা বজাত ট্ৰেইন আছে, সেইটো কাৰণে আজি ক্লাছটো শেষ কৰো। মোৰ পেকিং কৰিবলৈ আছে। আজি হেৰি নকৰাও মেডিটেশ্যন, ঠিক আছে? থেংক ইউ। আকৌ ক্লাছ কৰিম মই বুধবাৰ, বৃহস্পতিবাৰে কৰিম। এইবাৰ এজনী নাহিলে কিন্তু মই কাৰোলে ক্লাছ নৰখাও দেই। ক্লাছ আছে বৃহস্পতিবাৰে। পুৰণ ছাৰ আছে, ঠিক আছে। গুৱাহাটী আহিব নেকি আপুনি? মই গুৱাহাটীত যাম। গুৱাহাটী গলেও মই বেলেগ কিবা এপইণ্টমেণ্ট আছে, কাম আছে বহুত। একদম ফিক্স কৰি দিছো ছেটাৰডে চানডে। ছেটাৰডে নহয়, ছেটাৰডে নহয়, চানডে ফিক্স আৰু চবে ক্লাছ কৰিব পাৰিব। ক্লাছ থাকিলেও নাথাকিলেও যদি ক্লাছ 2nd ডিগ্ৰী শেষো হৈ যায়, আমি চানডে সদায় লগ হম, ঠিক আছে? মেম, গুৱাহাটীত এবাৰ লগ ধৰিব পাৰিম নেকি আপোনাক? এইবাৰতো নহয়, তোমালোকক মই নেক্সট টাইম দিম। মই ক্লাছত বা মই হোৱাটছএপত ষ্টেটাছ দি দিম, যাৰ যাৰ এপইণ্টমেণ্ট আছে লৈ ল'বা। মই নেক্সট টাইম যাম। কাইলৈ মোৰ এটা নিজৰ পাৰ্চনেল কামৰ কাৰণে গৈ আছো, সেইকাৰণে কাইলৈ মই কাকো লগ নকৰো। কালি মই কামটো কৰিম, আৰু এতিয়া মই ক্লাছ শেষ কৰো কাৰণ মোৰ পেকিং আছে। অকে? আৰু ফোন কৰিবা। ঠিক আছে, পাৰিবা। ফোনটো কৰিব পাৰিবা, ঠিক আছে? থেংক ইউ, বাই বাই, গুড নাইট। Thank you, Guruma. Thank you.